নমস্কাৰ আজি হবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো আজি হবিয়াহত আপোনালোকক এনেকুৱা এটা পৰিয়ালৰ লগত চিনাকি কৰাই দিম যেটো পৰিয়ালৰ লগত চিনাকি হৈ আপোনালোক নিজে আচৰিত হ'ব প্ৰথমতে মই দেখুৱাই ল'ব বিচাৰিছো এই পৰিয়ালটো আজি ষ্টুডিঅ'ত উপস্থিত আছে এটা বিশেষ পৰিয়াল যেটো পৰিয়ালৰ কথা মই উল্লেখ কৰিছো এই পৰিয়ালটো এবাৰ দেখুৱাই ল'ব বিচাৰিছো আপোনালোকক হয় এইটো এটা পৰিয়াল আচৰিত নহব একেটাই পৰিয়াল চাৰিটাকৈ প্ৰজন্মক প্ৰতিনিধিত্ব কৰে এই পৰিয়ালটোৱে কিন্তু এই পৰিয়ালটোৰ সমস্যাটো কি সেই সম্পৰ্কে এবাৰ আপোনালোকক জনাব বিচাৰিছো এই পৰিয়ালটোৰ জন্মগতভাৱে যাক আমি জন্মান্ধ বুলি ক'ব পাৰো জন্মগতভাৱে চকুৰে দেখা নাপায় এটাৰ পিছত আনটো প্ৰজন্মই আৰু হেয়া এটা দুটা নহয় চাৰিটা প্ৰজন্মক প্ৰতিনিধিত্ব কৰিছে এই সকল লোকে 18 গৰাকীকৈ সদস্য আছে এই পৰিয়ালটোত এই পৰিয়ালটোৰ এই যে সমস্যাৰ সমাধানৰ সূত্ৰ আছে নে নাই বা এই পৰিয়ালটোৰ পৰা ইয়াৰ পিছত যিসকল প্ৰজন্ম আহিব সেই প্ৰজন্মৰো সমস্যাটো একেই থাকিব নেকি তাৰ সম্ভাৱনা অধিক ইয়াৰ কাৰণ কি আৰু এনেকুৱা ধৰণৰ ঘটনা খুব ৰেয়াৰ বা দুষ্প্ৰাপ্য এই ধৰণৰ ঘটনা খুব কমকৈ এই পৃথিৱীত থকা বুলি জানিব পৰা গৈছে আমি সম্পৰ্কে কথা পাতিম ষ্টুডিঅ'ৰ মজিয়াত আজি এই বিষয়টো আলোচনা কৰাৰ বাবে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছে আসলতে অভিজ্ঞ ব্যক্তি উপস্থিত আছে তেখেতসকলক মই স্বাগতম জনাব বিচাৰিছো প্ৰথমতে স্বাগতম জনাইছো ডক্টৰ শুভ্ৰকিংকৰ গোস্বামী বিশেষজ্ঞ চিকিৎসক তেখেত সকলোৰে চিনাকি স্বাগতম জনাইছো ডক্টৰ বিজুলী গোস্বামী আন এগৰাকী বিশেষজ্ঞ চিকিৎসক আপোনাক স্বাগতম জনাইছো ডক্টৰ পংকজ ডেকাক স্বাগতম জনাইছো স্ত্ৰীৰোগ বিশেষজ্ঞ ডক্টৰ এন কে দাসক স্বাগতম জনাইছো তেখেত স্নায়ুশল্য চিকিৎসক আৰু বাবুল শৰ্মা আছে তেখেত এগৰাকী সমাজকৰ্মী আপোনাকো স্বাগতম জনাইছো আৰু বাবুল শৰ্মাই এই যে পৰিয়ালটোৰ যি ধৰণৰ সমস্যা আছে সমস্যাসমূহক সমাধানৰ বাবেও কিছু আগভাগ লোৱা বা ইয়াৰ সমাধান সূত্ৰ বিচৰাত আগভাগ লোৱা পৰিলক্ষিত হৈছে বাকি আমাৰ মাজত যিসকল আজি উপস্থিত আছে ইতিমধ্যে দৰ্শকৰ গেলাৰীত বহিছে মই তেখেতসকলক স্বাগতম জনাইছো বিশেষকৈ সেই পৰিয়ালটোক স্বাগতম জনাইছো নিখণ্ডহে এটা দুৰ্ভগীয়া পৰিয়াল জন্মৰ পৰাই আজিলৈকে চকুৰে দেখা পোৱা নাই মনত আশা আছে পৃথিৱীখন চোৱাৰ কিন্তু সেয়া সম্ভৱ হ'ব পাৰে নে নোৱাৰে চিকিৎসা বিজ্ঞানে কি কয় সেই সম্পৰ্কে জানিবলৈ চেষ্টা কৰিম বা এই ঘটনাসমূহ কিয় সংঘটিত হৈছে মই প্ৰথমতে ডক্টৰ শুভ্ৰকিংকৰ গোস্বামী ডাঙৰীয়াৰ ওচৰলৈ আহিব বিচাৰিছো চাৰিটা প্ৰজন্মৰ একেই অৱস্থা জন্মৰ পৰাই পৃথিৱীৰ পোহৰ দেখা নাই আশংকা কৰা হৈছে ইয়াৰ পিছত হয়তো আৰু এই ধৰণৰ ঘটনাই পুনৰাবৃত্তি হ'ব আসলতে কি বুলি ভাবে কাৰণটো কি ঘটনাটো কি হৈছে আসলতে এইটো জন্মগতভাৱে হোৱা যি কাৰণ সেই জন্মগতভাৱে হোৱা কাৰণ এয়া দেখা গৈছে আমি পৰীক্ষা কৰি দেখিলোঁ যে যিসকলৰ দৃষ্টিহীনতা আছে তেওঁলোকৰ চকুটো তাৰমানে জন্মৰ পৰা ডেভেলপ নহয় অৰ্থাৎ তেওঁলোকে গঠনে নহয় চকুটো যদি গঠন হয় তেতিয়াহ'লে কিবা কৰিব পৰা যায় তেওঁলোকৰ জন্মগতভাৱে চকুটোৰ গঠন এইটো এনপথেলমাছ বুলি কয় আমাৰ চিকিৎসা বিজ্ঞানৰ ভাষাত চ' এনপথেলমাছ যেতিয়া হয় চকুটোত আৰু কৰিবলগীয়া একো নাথাকে গতিকে এয়া সম্পূৰ্ণৰূপে জন্মগতভাৱে হোৱা সমস্যা গতিকে তেওঁলোকৰ সেই জন্মগতভাৱে হোৱা সমস্যাখিনিক আমি জিনৰ যি ডিফেক্ট সেই জিনৰ ডিফেক্টৰ যদি শুধৰণি কৰা নাযায় তেতিয়াহ'লে হয়তো পৰৱৰ্তী প্ৰজন্মৰ কাৰণেও তেওঁলোকৰ তেনেকুৱা ধৰণৰ ডিফেক্ট আহি থাকিব পাৰে মানে জিনৰ সমস্যা হয় সেইটো প্ৰধানকৈ জিনৰ সমস্যা এইটো আমি এই সম্পৰ্কে আসলতে প্ৰাগনিউজত এটা বাতৰি পৰিৱেশন কৰিছিলোঁ বাতৰি এটা প্ৰচাৰ কৰিছিলোঁ তাৰ পিছত কিছু আমি দেখা পাইছোঁ যে এই সমস্যাটো সমাধানৰ বাবে একাংশই আগভাগ লৈছে ডক্টৰ শুভ্ৰকিংকৰ গোস্বামী ডাঙৰীয়াও ইয়াৰ পূৰ্বে জড়িত হৈছে এই মিছনটোত কেনেকৈ জড়িত হ'ল আপুনি আমি যেতিয়া কথাখিনি গম পালোঁ তেতিয়া আমি চাব খুজিলোঁ গোটেই বেমাৰীখিনিক আৰু বেমাৰীখিনি আমাৰ হস্পিটেললৈ যেতিয়া লৈ অহাৰ পিছত আমি গোটেইখিনি পৰীক্ষা কৰিলোঁ আৰু এই গোটেই প্ৰচেষ্টাটোত আচলতে আমাৰ লগত বিভিন্নজন জড়িত হৈ থাকিলে বিশেষকৈ ডক্টৰ গায়ত্ৰী গগৈ তেওঁ বৰ ইনিচিয়েটিভ লৈছিল আৰু তেনেকৈ আৰু বিভিন্নজনে এই গোটেই প্ৰচেষ্টাটোত অংশগ্ৰহণ কৰিছে তাৰ উপৰি আৰু এটা কথা মানি ল'ব লাগিব যে এই সমষ্টিৰ যিগৰাকী MLA তেওঁ যথেষ্ট ইনিচিয়েটিভ লৈছে যে হয় এইটো এটা সামাজিক সমস্যাৰ ৰূপে গণ্য কৰিছে গতিকে সামাজিক সমস্যাখিনি সমাধান আসলতে আজি এই অনুষ্ঠান চাই থকা বিভিন্ন জিন বিশেষজ্ঞ কাৰণ এইটো মই আকৌ কৈছোঁ যে এইটো জিন বিশেষজ্ঞসকলে সমাধান কৰিব লাগিব যাতে ভৱিষ্যতে নতুন প্ৰজন্ম কাৰণ যিখিনিটো হৈ গ'ল তাৰ পিছৰখিনি যাতে নহয় সেইখিনিৰ কাৰণে সকলোৱে মানে এটা সামগ্ৰিক প্ৰচেষ্টা এটা ল'লেহে এই গোটেই পৰিয়ালটো বাচিব আৰু ইয়াৰ পিছত আৰু পৰৱৰ্তী আচলতে তেওঁলোকৰ চকুৰ দৃষ্টিহীনতাৰ যিখিনি সেই দৃষ্টিহীনতাখিনি বচাব পৰা যাব ডক্টৰ বিজুলী গোস্বামীৰ ওচৰলৈ আহিব বিচাৰিছোঁ আপুনিও একমত নেকি জিনৰ পৰাই হৈছে এই সমস্যাটো কিন্তু সমাধান সূত্ৰ নোলাব নে একো জিনৰ কাৰণেও হোৱা বুলি মই ভাবোঁ তাৰ উপৰি আৰু এটা ফেক্টৰ আছে ছ'চিঅ' ইকনমিক ফেক্টৰ আচ্ছা আৰ্থ সামাজিক যিটো ব্যৱস্থা দেখা গৈছে ময়ো তেওঁলোকৰ পৰিয়ালটো এখেতৰ লগতে মই ডক্টৰ গোস্বামীৰ লগত একেলগে মই চাই পেলাই মই দেখিছোঁ যে আচলতে কি হয় চকুৰ যিটো ভ্ৰূণ অৱস্থাত শিশু এটাৰ ভ্ৰূণ অৱস্থাত চকুৰ যিটো ক্ৰমবিকাশ হয় ডেভেলপমেণ্ট হয় এই ডেভেলপমেণ্টত
পৰিপুষ্টিৰ বিশেষ ধৰণৰ ৰোল আছে বিশেষকৈ খাদ্যপ্ৰাণ কৰ ভিটামিন এ এই ভিটামিন এ যুক্ত যদি খাদ্যবস্তু ঠিকমতে গ্ৰহণ নকৰে তেতিয়াহ'লে ভিটামিন এৰ পৰা যিটো ৰেটিনয়িক এচিড বুলি এটা নিউট্ৰিচিয়াছ এটা এচিড এই এচিডৰ যিটো কাৰ্যকলাপ আমাৰ চকুৰ ভিতৰৰ পৰ্দাখনত ৰেটিনাত তাত ব্যাঘাত ঘটে প্ৰেগমেটিক সিগনেল বুলি এটা সিগনেল আছে এই সিগনেলটো নাপায় নোপোৱাৰ ফলত কি হয় আমাৰ চকুৰ ভিতৰত যিবিলাক টিস্যু আছে স্ট্ৰাকচাৰ আছে বিশেষকৈ এন্টেৰিয়ৰ সেগমেন্ট বুলি কয় কৰ্নিয়া আৰু আমাৰ চকুৰ পটাৰ আইলিডৰ তাৰ ডেভেলপমেন্টত মানে ব্যাঘাত ঘটে সেইভাৱেও হ'ব পাৰে আৰু এটা ফেক্টৰ আছে জন্মতে গঠন নহল আৰু আপুনি চাওক চকুৰ গঠন প্ৰক্ৰিয়াটো আৰম্ভ হয় আমাৰ গৰ্ভাৱস্থাতে ভ্ৰূণ এটাৰ 3 সপ্তাহ গৰ্ভধাৰণৰ 3 সপ্তাহৰ পৰা 10 সপ্তাহলৈ ধৰক সেলুলাৰ লেভেলত মানে কোষ বিভাজন হৈ এটা ষ্টেজ পায় তাৰ পিছত আছে হৈছে কি 4 সপ্তাহৰ পৰা হয় কি অপটিকেল ভেসিকল নামৰ আমাৰ মগজুৰ অগ্ৰহায়নতা হয় দুটা চকুৰ ফ্ৰণ্টৰ আগফাললৈ তাতো ডেভেলপমেন্টত মানে ক্ৰমবিকাশত ব্যাঘাত হয় আৰু এই ব্যাঘাতত PA-X6 নামৰ জিন এটাৰ মানে ৰোল অতিকে গুৰুত্বপূৰ্ণ কি কাৰণে হয় কি এই PA-X6 ৰোলটো মানে জিনটোৰ কাৰণে সোনিক হেক ফেক্টৰ বুলি এটা আছে SHA ফেক্টৰ এই ফেক্টৰটো যেতিয়া অগ্ৰহায়ন কৰে অভাৰ এক্সপ্ৰেছন হয় তেতিয়া আমাৰ এই জিনটোৰ মানে কাৰ্যক্ৰমণিকাত বাধা পৰে বাধা পৰিলে এই টিস্যু বিলাক এই দুটা ফেক্টৰ হয় তেতিয়া হলে জেনেটিক প্ৰবলেমটো নহব পাৰে নেকি সেইটো ফেক্টৰ নহব পাৰে নহয় এটো জেনেটিক ফেক্টৰ প্ৰথম কথা মই কলো নিউট্ৰিশনাল ফেক্টৰ জেনেটিক ফেক্টৰ আমাৰ ডক্টৰ গোস্বামীয়ে কৈছে এই জিনটো বিশেষভাৱে ৰেসপন্সিবল PA-X6 আৰু এটা ফেক্টৰ আছে আপোনাক মই কওঁ এটো হৈছে কিছুমান ধৰক আমি গৰ্ভাৱস্থাত ধৰক কিছুমান আমাৰ এনেকুৱা ধৰণৰ ৰোগ হয় ভাইৰেল কিছুমান ডিজিজ হয় সাইটোমেগালোভাইৰাছ ৰুবেলা ভাইৰাছ কেতিয়াবা টিউবাৰকুলোসিস টক্সোপ্লাজমোসিস এনেকুৱা ধৰণৰ ৰোগৰ কাৰণেও চকুৰ যিটো আমাৰ ভিতৰৰ যিটো আইবল এই আইবলৰ বিকাশত মানে বাঢ়নত বাধা আহিব পাৰে আৰু কেতিয়াবা দেখা গৈছে যে গৰ্ভাৱস্থাত যদি কেতিয়াবা খুব কাঢ়া ধৰণৰ ঔষধ আমি ব্যৱহাৰ কৰো কিবা ধৰক এনেকুৱা ধৰণৰ ৰোগ হ'ল যে এনেকুৱা ঔষধ আমি নাখালেও নহয় বা মহিলাগৰাকী নাখালেও নহয় তেতিয়া ও চকুৰ ক্ৰমবিকাশত ব্যাঘাত হ'ব পাৰে যেনেকৈ ধৰক কৰ্টিকোষ্টেৰইড ক্লৰামফেনিকল ক্লৰপ্ৰমাজিন এনেকুৱা ধৰণৰ ঔষধৰ কাৰণেও কিন্তু চকুৰ মানে ডেভেলপমেন্ট গঠনত বাধা আহি পৰে সেইকাৰণে মই দৰ্শকসকলক মই এটাই অনুৰোধ কৰোঁ যে আচলতে সুপৰিকল্পিত আৰু সুপৰিচালিত গৰ্ভ ব্যৱস্থা এটা অতিকৈ প্ৰয়োজন গৰ্ভধাৰণৰ আগতে পুৰুষ মহিলা দুইজনে মানসিকভাৱে শাৰীৰিকভাৱে প্ৰস্তুত হ'ব লাগিব নিশ্চয় ঠিক আছে মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে সেই সম্পৰ্কে বিতংকে পাতিম আচলতে কি ল'ব লাগে সাৱধানতা অৱলম্বন কৰিব লাগে ডাক্তৰ এন কে দাস আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আপুনি যেহেতু স্নায়ুশল্য চিকিৎসক গতিকে কি ভাবে আপোনাৰ দৃষ্টিভংগীৰে কি ঘটনাটো তেখেতৰ অলৰেডি আমি কোৱা হৈছে যে জেনেটিক ডিজিজ এটো জিনৰ পৰিৱৰ্তন হৈছে আৰু 4টা জনমত হৈ আছে সিহঁতৰ 4th জেনেৰেশ্যনত হৈ আছে আগৰ যদি আমি কথা চিন্তা কৰা যে হয়তো সিহঁত তেখেতসকলৰ পূৰ্বপুৰুষ হয়তো নৰ্মেল আছিলে সেইটো আমি ডিটেইলছ নাজানো কিন্তু জেনেটিক ট্ৰান্সমিশ্যন বস্তুটো হৈছে আপোনাৰ এবাৰ যদি জিনটো চেঞ্জ হৈ যায় জিনটো কেতিয়াবা নেক্সট জেনেৰেশ্যনলৈ আহি যাব পাৰে আৰু যিটো এবাৰ চেঞ্জ হৈ যায় সেইটো আমি সাধাৰণতে স্পৰাডিক চেঞ্জেছ অফ দ্য জিনছ বুলি কোৱা যায় আৰু জিনছটো আমি ট্ৰান্সমিশ্যনটো যেতিয়া নেক্সট জেনেৰেশ্যনলৈ আহি যায় নেক্সট জেনেৰেশ্যনত অহাৰ লগে লগে তাক আকৌ প্ৰতিফলিত হয় গতিকে তেখেতসকল আমি দেখা গৈছে যে তেখেতসকলৰ যিটো প্ৰজন্ম হৈছে প্ৰজন্মৰ সকলোবিলাক সন্তানেই অন্ধ নহয় জন্মান্ধ নহয় তাৰ ভিতৰত নৰ্মেল সন্তানো ওলাইছে নিউৰলজিকেলি মই এক্সামিন কৰি দেখিছোঁ তেখেতসকলক দেখা গৈছে তেখেতলোকে ইণ্টেলিজেণ্ট যিটো কিউটেণ্ট দেখা গৈছে তেখেতৰ বাকী নাৰ্ভবিলাকৰ সম্পূৰ্ণ নৰ্মেল ডেভেলপমেণ্ট হৈছে তেখেতে কাণেৰে ভালকৈ শুনা পায় খোজকাঢ়িব পাৰে ধুনীয়াকৈ বাকী কথা বতৰা বুজি পায় গতিকে অকল সিহঁতৰ পৰিৱৰ্তন আহিছে চকুটো তেখেতৰ কমপ্লিটলি জন্মতেই সিহঁতৰ ডেভেলপ হোৱা নাই যে কিহৰ কাৰণে ডেভেলপ হোৱা নাই এইটো আমি অলৰেডি অনুধাৱন কৰিছোঁ যে জেনেটিক ট্ৰান্সমিশ্যনৰ কাৰণে ইয়াৰ পিছত এইটো আমি গম পাইছোঁ যে এইটো আচলতে 100% ট্ৰান্সমিশ্যন নহয় যদি এজন যদি জন্মান্ধ লোকৰ পৰা তেখেতৰ সন্তানক 100 যদি 10টা সন্তান হয় 10টা সন্তানে অন্ধ নহয় তাৰ ভিতৰত কিছুমান সন্তান আছে সেইবিলাক ভাল সন্তানো ওলাই আহিছে গতিকে
এইটো ষ্টেজত আমি গম পাইছোঁ যে এটা ষ্টেজত আমি ডিজিজটো প্ৰিভেণ্ট কৰিব পাৰোঁ প্ৰিভেণ্ট কৰিব পৰা কিন্তু প্ৰিভেণ্ট ব্যৱস্থা কৰিব থাকিব। পৰা যাব এতিয়ালৈকে কিন্তু সেয়া কৰা হোৱা নাই চাগে। কৰা হোৱা নাই এতিয়া ঠিক আছে ধন্যবাদ মই আহিম আপোনাৰ ওচৰলৈকে এইবাৰ আহিব বিচাৰিছোঁ ডক্টৰ পংকজ ডেকা আপোনাৰ ওচৰলৈকে এটাৰ পিছত আনটো জেনেৰেশ্যন বা প্ৰজন্মত সেই ধৰণৰ ঘটনা সংঘটিত হৈছে গতিকে কি ভাবে তাৰ পিছৰ প্ৰজন্মটো হোৱাৰ চান্স নিশ্চয় আছে বা আশংকা এটা আছে নিশ্চয় কাৰণ এইটো আমি তাকে হৈছোঁ যে কনজেনিটেল ব্লাইণ্ডনেছটো আৰু মষ্টলি এওঁলোকৰ পৰিয়ালৰ ক্ষেত্ৰত আমি ভাবিছোঁ এইটো এটা জেনেটিক ডিছঅৰ্ডাৰ জিন এটা ট্ৰেন্সমিশ্যন হৈ আছে এটা প্ৰজন্মত জিনটো আহিছে নেক্সট প্ৰজন্মত আকৌ তেওঁ বেলেগ এটা পৰিয়ালৰ লগত যদিও বিবাহ হৈছে তেওঁলোকে সেই পৰিয়ালৰ যদি জিনটো ডমিনেণ্ট আমি দুটা ধৰণৰ থাকে এটা ডমিনেণ্ট এটা ৰিচেছিভ যদি ডমিনেণ্ট জিনটো আহিছে তেনেহ'লে নেক্সট প্ৰজন্মটো আকৌ ল'ৰা ছোৱালীবোৰ ব্লাইণ্ড হৈছে কিন্তু যেনেকৈ ডক্টৰ এনকে দাসে ক'লে যে সববোৰ বাচ্চা তেওঁলোকৰ ব্লাইণ্ড হোৱা নাই কিছুমান নৰ্মেল বাচ্চাও আহিছে কিছুমান হৈছে গতিকে স্পৰেডিক জিন এটা য'ত ডমিনেণ্ট হিচাপে এক্সপ্ৰেছ কৰিছে সেইবিলাক বাচ্চা ব্লাইণ্ড হৈছে যিবিলাক ৰিচেছিভ হিচাপে আছে তেওঁলোকে চাগে কেৰিয়াৰ হিচাপেও থাকিব পাৰে গতিকে এজন যদি নৰ্মেল আছে এজন পৰিয়ালৰ মানুহ এজন যদি নৰ্মেল আছে নেক্সট যোনটো আকৌ তেওঁ বিয়া হয় নেক্সট বাচ্চাটো যে নহ'ব বুলিও ক'ব নোৱাৰি কাৰণ দুটা ৰিচেছিভ জিন লগ লাগিলেও আকৌ ব্লাইণ্ড হিচাপে তেওঁলোকে দেখাব পাৰে গতিকে আমি এই ক্ষেত্ৰত তেওঁলোকৰ প্ৰিভেনশ্যনটোৰ ওপৰতে বেছি গুৰুত্ব দিব লাগিব যে আমি কেনেকৈ নেক্সট প্ৰজন্মবিলাক এটলিষ্ট ব্লাইণ্ড বাচ্চা আমি জন্ম হোৱাটো প্ৰিভেণ্ট কৰিব পাৰিব লাগিব উপায় থাকিবনে উপায় এতিয়া জেনেটিক কাউন্সেলিং আমি এই গোস্বামী ডাঙৰীয়া ক'লে যে জেনেটিক কাউন্সেলিংটোৱে খুব দৰকাৰ আমি উপায় হিচাপে ক'বলৈ গ'লে মোৰ ভাষাত প্ৰথমতে তেওঁলোকৰ আমি জিন এনালাইচিছ কৰাটো খুবেই দৰকাৰ যে কোনটো ক্ৰম'জম আমাৰ শৰীৰত 46 ক্ৰম'জম আছে তাৰ ভিতৰত কোনটো ক্ৰম'জমত একচুৱেলি এবনৰ্মেলিটিটো আছে যিখিনি অপথেলমিক হিচাপে মই চাইছিলোঁ এক্স ৰিচেছিভ বুলি এক্স ক্ৰম'জমত মষ্টলি থাকে তেওঁলোকৰ গতিকে সেই ক্ৰম'জমটো যদি আমি ভালকৈ এনালাইচিছ কৰিব পাৰোঁ তেওঁলোকৰ নৰ্মেল মানুহখিনিৰো কৰিব লাগে তেওঁলোকৰ যিখিনি ব্লাইণ্ড মানুহ আছে তেওঁলোকৰো কৰিব লাগে গতিকে আমি একজেক্টলি যদি ক্ৰম'জমটো পইণ্ট আউট কৰিব পাৰোঁ যে কোনটো ক্ৰম'জমত এবনৰ্মেলিটিটো হৈছে গতিকে আমি নেক্সট প্ৰজন্মত বা নেক্সট তেওঁলোকৰ ডেলিভাৰী ঠিক নহয় কনচেপশ্যনৰ আগতেই আমি তেওঁলোকক কাউন্সেলিং কৰি এই আৰু কেতিয়াবা কনচেপশ্যনৰ পিছতো 9 উইকছ মানৰ পৰা 12 উইকছৰ ভিতৰত যেতিয়া আৰ্লি প্ৰেগনেঞ্চি থাকে সেইটো সময়ত আমি কিছুমান এনালাইচিছ থাকে যে কৰিয়নিক ভিলাই বায়পচি বুলি কয় খুব আৰ্লি ষ্টেজৰ পৰা আমি যদি জিনটো লৈ পেলাই ক্ৰম'জমটো লৈ ষ্টাডি কৰি চাওঁ আৰু যদি এবনৰ্মেল পাওঁ আমি সেই ধৰণৰ প্ৰেগনেঞ্চিটো কণ্টিনিউ নকৰাব পাৰোঁ আৰু অন্য কিছুমান পদ্ধতিৰো আমি আল্ট্ৰাচাউণ্ডত যদি আমি এতিয়া ৰেডিঅ'লজিজন আমাৰ নাই এতিয়া লগত ডক্টৰ প্ৰতাপ কাকতি তেওঁ এইটোৰ লগত জড়িত যে তেওঁৰ মত হিচাপে যে আমি খুব সোনকালে অপথেলমিক ডেভেলপমেণ্টটো হৈছে নে নাই আইবলটো ডেভেলপ হৈছে নে নাই সেইটো বস্তু চাব পাৰোঁ যদি সেইটো হোৱা নাই আমি তেনেকুৱা এটা বাচ্চা চাগে জন্ম হোৱাৰ আগতে আমি প্ৰিভেণ্ট কৰিব পাৰোঁ আৰু যদি গোটেইখিনি নৰ্মেল পাওঁ তেওঁলোকৰ পৰিয়ালটো আৰু আগবাঢ়ি যাব পাৰে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আহিম আপোনালোকে এটা টীম হিচাপে আচলতে এই ক্ষেত্ৰত কাম কৰি আছে সমস্যাটো সমাধান কৰাৰ বাবে গতিকে কি পৰ্যায়ত আছে সেই সম্পৰ্কে জানিবলৈ চেষ্টা কৰিম তাৰ আগতে বহুবল শৰ্মা মই আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আপুনি কি ক'ব কি ধৰণে অৱগত হ'ল এই সম্পৰ্কে পৰিয়ালটো সম্পৰ্কে আৰু তেখেতসকলৰ আৰ্থ সামাজিক দিশটোও আপুনি নিশ্চয় ভালকৈ জানে হয় আচলতে যোৱা ফেব্ৰুৱাৰী মাহত আপোনাৰ ডিব্ৰুগড় ডক্টৰ গায়ত্ৰী গগৈ তেখেতে মোক আচলতে ফোনযোগে জানিব দিলে পৰিয়ালটোৰ বিষয়ে নগাঁও চহৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ আঁতৰত ৰূপহীৰ এখন উত্তৰ খাটোৱাল মই পিছদিনাখনেই তাত গৈ পেলাই পৰিয়ালটো পালোগৈ পাই মই দেখি মই নিজে বিভূতিত পৰিছিলোঁ কি নিদাৰুণ দৃশ্য এটা পৰিয়ালত যেতিয়া 18জন মানুহে অন্ধ হৈ পৰে তেতিয়া তেওঁলোকৰ মহিলাসকলে যি ধৰণে মোৰ আগত কান্দি কান্দি কৈছিলে যে আল্লাই আমাক কিয় এনে শাস্তি দিছে যে গাঁওখনত আমাক ভাবে যে আমি পাপ কৰিছিলোঁ পাপৰ ফলত আমি এই ধৰণে আমাৰ মানে পুৰুষানুক্ৰমে আমি অন্ধ হৈ গৈ আছোঁ যে আমাৰ বাট কি এতিয়া আপোনালোকৰ এজন এই ফেমিলিৰ যি 18জন ব্যক্তি আপুনি অন্ধ দেখিছে তাৰে 13জন মতা মানুহে অন্ধ সেই 13জনৰ ভিতৰত আপোনাৰ 8জন তেওঁলোক বিবাহিত বাকী 5জন কোনোবাই হয়তো পঢ়ি আছে কোনোবাই হয়তো ভয়তে বিবাহ কৰিবলৈ আগবাঢ়ি অহা নাই তেনেকৈ আপোনাৰ সেই ফেমিলিটোত 5গৰাকী আপোনাৰ আছে অন্ধ মহিলা 5গৰাকী অন্ধ মহিলাৰ ভিতৰত এগৰাকী অবিবাহিত তেখেতক এইখন সমাজে কেতিয়াও বিবাহৰ কাৰণে তেখেতক বিবাহ কৰিবলৈ আগবাঢ়ি নাহিলে এগৰাকী বিবাহিত এজন নিশ্চয় ভাল মানুহে তেওঁক বিয়া কৰিছে আৰু 3গৰাকী সৰু সন্তান এতিয়াও স্কুললৈ গৈ আছে তেওঁলোকো অন্ধ
গতিকে 18জনীয়া যিটো 17জনীয়া যিটো অন্ধ পৰিয়াল আছিলে আমি গৈ পেলাই দেখিলোঁ যে মই শেহতীয়াকৈ জুলাই মাহত গৈ গম পালোঁ আৰু এটা বাচ্চা তেওঁলোকৰ এটা সন্তান জন্ম হৈছে ছোৱালী সন্তান আজি 7 দিন হৈছে তাইও জন্মতে অন্ধ গতিকে এতিয়া আপোনাৰ তেওঁলোকৰ যিজন আপোনাৰ ডাঙৰ পুত্ৰ আমাৰ তেওঁলোকৰ যিটো আমি জেনেৰেশ্যন ৱাইজ যদি আমি চাওঁ আমি তেওঁলোকৰ ইয়াতে যিকেইজন মানুহ আছে যি ইয়াতে আছে আপোনাৰ ইছাহক আলী হৈছে আপুনি ছেকেণ্ড জেনেৰেশ্যন যদি ধৰোঁ এই ফাৰ্ষ্ট জেনেৰেশ্যন আমি দেখিম যে তেওঁলোকৰ ককাকৰ ফেমিলিটোত ককাক আছিলে আপোনাৰ অন্ধ পেহীয়েক অন্ধ নাছিলে সেই ককাকৰে সন্তান আপোনাৰ 4জন সন্তান আব্দুল ৱাহিদ ইয়াত আছে ইছাহক আলী ইয়াত আছে আকাশ আলী আছে আৰু চমলা খাতুন এই 4জনেই অন্ধ দেখা গ'ল আৰু তেওঁলোকৰ যি সন্তান হৈছে আব্দুল ৱাহিদৰ যি সন্তান তাত দেখা গ'ল যে 4টা সন্তানৰ ভিতৰত 3জনেই অন্ধপুত্ৰ কেৱল মানে এজনহে তেওঁলোকৰ ঠিকে আছে তেনেকৈ ইছাহক আলী পত্নী ঠিকে আছে পত্নীৰ কোনো অন্ধৰ সমস্যা নাই ইছাহক আলীৰ তেনেকৈ 52 বছৰ হৈছে তেখেতৰ আপোনাৰ 7টা সন্তান তেখেতৰ তাৰে 2টা সন্তান অন্ধ 5জন ভাল আৰু সেই ইছাহক আলীৰ আচলতে তেওঁলোকে ভিক্ষাবৃত্তি কৰি চলি আছে আৰু সেই ভিক্ষাবৃত্তিৰ ওপৰতে নিৰ্ভৰ কৰে 11টা মানুহৰ মানে পেটৰ ভাতমুঠি তেওঁ ভিক্ষা কৰি মুকলাই আছে তেনেকৈ তৃতীয় পুত্ৰ আকাশ আলী তেওঁ 39 বছৰ হৈছে তেখেতৰ 5টা সন্তানৰ 3জনেই অন্ধ আৰু তেখেতসকলৰ আকাশ আলীৰ বায়েক চমলা খাতুন যাৰ বয়স এতিয়া 46 বছৰ তেওঁতো জীৱনত কান্দি পাৰ কৰি আছে দিনবিলাক যে তেওঁৰ জীৱনটো লৈ পেলাই কি হ'ব আৰু মই দেখিছিলোঁ যে তেওঁলোকৰ যিটো আৰ্থসামাজিক আপুনি যিটো কথা কৈছে যে তেওঁলোকৰ মহিলাসকলৰ কাৰণে কিন্তু জীৱনটো অতি দুৰ্বিষহ হৈ পৰিছে তেওঁলোকৰ উপাৰ্জন কোনে কৰে তেতিয়াহ'লে উপাৰ্জন কৰা কোনোবা আছেনে নাই ইয়াত আছে ইছাহক আলী আছে ইছাহক আলীৰ ওচৰলৈকে মই আহিব বিচাৰিছোঁ ইছাহক আলী ডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰিম এই 18জনীয়া পৰিয়াল কেনেকৈ আপোনালোকে ভৰণ পোষণ দিছে আমি নগাঁও জিলাৰ ৰূপহীয়াত সমষ্টিৰ উত্তৰ খাটোৱাল গাঁৱৰ এগৰাকী 18জনীয়া অন্ধ পৰিয়ালৰ কাহিনী আমি বহুত দুখেৰে জীৱন নিৰ্বাহ কৰি আছোঁ লোকৰ পৰা ভিক্ষা খুজি খাই আমাৰ পৰিয়ালটো জীৱন নিৰ্বাহ কৰি আছে ইমানখিনি হ'ব নালাগিছিলে বহুত আগত যদি আমি গম পালোহেঁতেন আমাৰ কোনোবাই সহায়কাৰী এনেকৈ সহায় কৰিলেহেঁতেন ইমানখিনি বংশ আমাৰ নহ'লেহেঁতেন বৰ্তমান কিছুদিন যোৱাৰ আগত আমাৰ ৰূপহীয়াত সমষ্টিৰ MLA নুৰুল হুদা চাহাবে অলপ কষ্ট কৰি নগাঁও জিলাৰ এজন বুবুল শৰ্মা নামৰ এজন মানুহে আমাক হেল্প কৰি বহুত কষ্ট কৰি গুৱাহাটীলৈ এই জেগাখিনিলৈ আনিছে আজি বহুত ডাঙৰ ডাক্তৰ চাহাবসকল বাইদেউসকল আমাৰ কাৰণে বহুত কষ্ট কৰি এই পৰিয়ালটোৰ চিন্তা চৰ্চা কৰি আছে কিভাৱে আমাৰ এই পৰিয়ালটোৱে আৰু ভৱিষ্যত এনেকুৱা নহয় আৰু আমাৰ পৰিয়ালটোৰ চলিবৰ বাবে কিভাৱে চলিলে আমি পৰিয়ালটো আগবাঢ়ি চলি লৈ যাব পাৰোঁ 11জন মানুহ এটা পৰিয়াল আমি নিজে খুৱাই লোকৰ পৰা খুজি মাগি এই পৰিয়ালটো নিৰ্বাহ কৰাই খুৱাই আছোঁ ল'ৰা ছোৱালীকেইটা স্কুল কলেজত লিখা পঢ়া কৰাই আছোঁ তো দয়া কৰি ডক্টৰ চাহাবসকলৰ অনুৰোধ আমাৰ ভৱিষ্যত পৰিয়াল যাতে এনেকুৱা নহয় আৰু যিবিলাক আল্লাহ সন্তান আদি ভাল দিছে এইবিলাকৰ সুখ সুবিধা যাতে ছাৰসকলে ডক্টৰ চাহাবসকলে কৰি দিয়ে ইয়ে মোৰ উপাৰ্জন লোকৰ ওচৰত যাতে হাত পাতি খুজি মাগি খাব নালাগে বহুত লাজৰ কথা মানুহৰ ওচৰত হাত পাতা পেটৰ অভাৱত জীৱন নিৰ্বাহ কৰিবৰ কাৰণে লোকৰ ওচৰত খুজি মাগি স্কুল কলেজত ল'ৰা ছোৱালীকেইটা পঢ়াই আছোঁ ছাৰসকলত আমাৰ এই অনুৰোধ আমাৰ বংশ পৰিয়ালে ফালে যাতে সৌনজৰে চাই আৰু মোৰ ল'ৰা ছোৱালীকেইটাক এটা চলিবৰ এটা সুবিধা কৰি দি মোৰ অনুৰোধ ঠিক আছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আহিম আপোনালোকৰ ওচৰলৈকে আকৌ কথা পাতিম অন্য কি সমস্যা আছে বা মহিলাসকলৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম আৰু এই পৰিয়ালটোৰ ইতিমধ্যে এটা চমু পৰিচয় আপোনালোকে নিশ্চয়কৈ পাইছে আচলতে কি ধৰণৰ সমস্যা কি কাৰণত হৈ আছিল কিন্তু সমাধান সূত্ৰ কিদৰে ওলাব এটা বিৰতি লৈছোঁ পুনৰ উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছিলোঁ এই বিশেষ পৰিয়ালটো সম্পৰ্কে এইবাৰ আমি ডাক্তৰ গায়ত্ৰী গগৈৰ ওচৰলৈকে যাব বিচাৰিছোঁ তেখেতৰ যথেষ্ট সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে বিশেষকৈ এই পৰিয়ালটোৰ যি সমস্যা সেই সমস্যা সমাধানৰ ক্ষেত্ৰত ডাক্তৰ গায়ত্ৰী গগৈয়ে কি কয় চাই লোৱা হওক এটা আচলতে খুব দুখ লগা কাহিনী দৃষ্টিহীনৰ বাবে দৃষ্টিৰ সন্ধান বুলি ক'ব লাগিব মই আগতে কেতিয়াও শুনা নাছিলোঁ একেটা পৰিয়ালতে 18জনকৈ দৃষ্টিহীন ব্যক্তি আছে নগাঁৱৰ ৰূপহীহাট সমষ্টিত এদিন প্ৰাগ নিউজ চেনেলত মই যোৱা বছৰ ডিচেম্বৰ মাহত দেখিলোঁ
সেই বাতৰিটো তাত দেখুৱাই আছে যে তেওঁলোকে এই দৃষ্টিহীনৰ সমস্যাটো থকাৰ বাবে একেটা পৰিয়ালত তেওঁলোকৰ ককাক তেওঁলোকৰ সন্তান নাতি বেছিভাগ মানুহ এই সমস্যাৰ সন্মুখীন হৈছে তেতিয়া বাতৰিটো যদিও আৰ্থিক সমস্যাৰ বাবে দিছিলে মই কিন্তু বেলেগ এটা দৃষ্টিভংগীৰে চালোঁ চাই দেখিলোঁ যে যদি ককাক আজু ককাক পুতেক নাতি এই গোটেইবোৰ মানুহ জেনেৰেশ্যন ৱাইজ এফেক্টেড হৈছে তেতিয়াহ'লে তেওঁলোকৰ এই বেমাৰটো বংশানুক্ৰমিক হ'ব লাগিব আৰু ইমান দুখ লাগিলে দেখি যে এবছৰীয়া দুবছৰীয়া শিশু অন্ধ হৈ জন্ম হৈ আছে 18জন মানুহ গতিকে ইয়াৰ এটা বিজ্ঞানসন্মত উত্তৰ বিচাৰিবলৈ চেষ্টা কৰিব লাগিব যাতে নতুনকৈ আৰু তেওঁলোক অন্ধ মানুহৰ জন্ম নহয় সেই পৰিয়ালত এটা বিজ্ঞানসন্মত উত্তৰ তেওঁলোক নিজে অন্ধ হোৱাৰ বাবে তেওঁলোকে পোহৰৰ সন্ধান কৰিব নোৱাৰে দৃষ্টিৰ সন্ধান কৰিব নোৱাৰে সমস্যা নিজে সমাধান কৰিব নোৱাৰে সমাজখনে তেওঁলোকক দৃষ্টি দিব লাগিব সমাজখন অন্ধ হ'লে নহ'ব যদি সমাজখন তেওঁলোকৰ সমস্যাটোৰ প্ৰতি অন্ধ হয় তেতিয়াহ'লে তেওঁলোকে এই সমস্যাৰ পৰা কেতিয়াও পৰিত্ৰাণ নাপায় আছিলে ডক্টৰ গায়ত্ৰী গগৈ মই এবাৰ ডক্টৰ শুভ্ৰংকৰ গোস্বামী ডাঙৰীয়া ওচৰলৈ আহিব বিচাৰিছোঁ পৰিয়ালটোৱে ক'লে ইতিমধ্যে কি ধৰণৰ সমস্যা আছে মূলতঃ তেওঁলোকে চকুৰে দেখা নাপায় বাকী অন্য ক্ষেত্ৰত বিশেষ অসুবিধা নাই আৰু টকা পইচাৰ কথাটো মই কোৱা নাই আৰ্থসামাজিক দিশটোৰ কথা কোৱা নাই কিন্তু শাৰীৰিকভাৱে হয়তো অন্য অক্ষমতা নাই কিন্তু এতিয়া যেতিয়া ঘটনাটো সম্পৰ্কে আপোনালোকে গম পালে এটা টিম আজি এই টিমটো আছে আপোনালোকে ইয়াতে যিয়ে তেখেতসকলক সমস্যাটো সমাধানৰ বাবে চেষ্টা কৰিছে সেয়া বিধায়কগৰাকীয়ে হওক বা আপোনালোকেই হওক এতিয়া কি পৰ্যায়ত আছে আচলতে আমি যেতিয়া কথাটো গম পালোঁ গম পোৱাৰ পিছতে আমাৰ প্ৰথম কাম হৈছে যে ইয়াৰ পিছত যাতে নতুন আৰু জন্ম নহয় কাৰণ জন্ম হোৱাৰ লগে লগে যদি আকৌ এনেকৈ ধৰণৰ যদি জন্মগতভাৱে ডিফেক্টিভ যদি বাচ্চা যদি জন্ম হয় তেতিয়াহ'লে আমাৰ কাৰণে খুব আমাৰ কামখিনি আগ নাবাঢ়িব গতিকে আমি চেষ্টা কৰিছিলোঁ যে যিকোনো প্ৰকাৰে যাতে পৰৱৰ্তী আমি ব্যৱস্থা নোলোৱালৈকে যাতে জন্ম মানে দিয়া নহয় কিন্তু সন্তান জন্ম দিয়া নহয় কিন্তু তাৰপিছতো আমি ফেইলাৰ এই কাৰণে যে তাৰপিছতো জন্ম এটা হৈ গ'ল আৰু দুৰ্ভাগ্যজনক কি কৰিছিলে কাউন্সেলিং কৰিছে আমি কাউন্সেলিং কৰিছিলোঁ আমি বুজাইছিলোঁ যে ইয়াৰ পিছত আমি ব্যৱস্থা কৰিব লাগিব জেনেটিক মানে কাউন্সেলিং লগতে জেনেটিক জেনেটিক ষ্টাডিখিনি কৰিব লাগিব সেইখিনিলৈকে নোহোৱালৈকে তোমালোকে যাতে কোনো পধ্যে বিয়া হ'লেও যাতে মানে সন্তান জন্মৰ ক্ষেত্ৰত যাতে আগ নাবাঢ়া কিন্তু উপায় নাই প্ৰকৃতিৰ নিয়ম কিছুমান থাকে গতিকে তেনেকৈ হৈ গ'ল হৈ যোৱাৰ পিছত এতিয়া এটা সৰু বাচ্চা এটা জন্ম পাইছে আৰু সেই বাচ্চাটোৰ তাৰমানে দুইটা চকুৱে একেবাৰে নাই এটানে গতিকে বৰ্তমান আমি এটা গোট হিচাপে আমি কাম কৰিব খুজিছোঁ এটা সামাজিক দায়িত্ব হিচাপে আমি লৈছোঁ এইটো এটা সামাজিক দায়িত্ব এটা যে এইটো কাৰণ এইটো অকল এটা পৰিয়ালৰ কথাই নহয় ইয়াৰ পিছত হয়তো এই সামাজিক কামখিনি যদি আমি ভালকৈ কৰিব পাৰোঁ তেতিয়াহ'লে অন্ততঃ সেই পৰিয়ালটো বা সেই গোটেইখিনিক বচাব পৰা যাব গতিকে এতিয়া বৰ্তমান আমাৰ কামটো হ'ব কি যে ভৱিষ্যতে যাতে কিবা কাৰণত যদি গৰ্ভ অৱস্থা হয়ও তাৰমানে হোৱাৰ লগে লগে যাতে ডক্টৰ হেৰি কৈছে ডক্টৰ পংকজে কৈছে যে গাইনকলজিষ্টে প্ৰথমতে ব্যৱস্থা ল'ব লাগিব ৰেডিঅ'লজিষ্টে অতি একেবাৰে আগৰ অৱস্থাৰ পৰাই তাৰমানে 9 সপ্তাহৰ পৰা 12 সপ্তাহৰ ভিতৰতে যদিহে আমি খুব উচ্চ মানদণ্ডৰ ৰেডিঅ'লজিষ্টৰ সহায় লৈ যদি আমি চকুটোৰ ষ্টাডি যদি কৰি অধ্যয়ন যদি কৰিব পাৰোঁ যদি চকুটো ডেভেলপ হৈছে তেতিয়াহ'লে গৰ্ভাৱস্থা হৈ যোৱাত কথা নাই কিন্তু যদি ডেভেলপ হোৱা নাই তেতিয়াহ'লে কিন্তু সেই গৰ্ভাৱস্থা কণ্টিনিউ কৰিব দিয়াটো এটা অন্যায়জনক কথা হ'ব নিউৰ' চাৰ্জনে আমাক সেই নিউৰ' চাৰ্জনৰ বিষয়ে দিহা দিব গতিকে এই গোটেইখিনি আমি এটা কামখিনি কৰিব খুজিছোঁ কিন্তু আচলতে আচল কামটো হৈছে কি যদিহে এই গোটেই পৰিয়ালটোৰ জিনৰ ষ্টাডিখিনি ভালদৰে কৰা নহয় তেতিয়াহ'লে কিন্তু এই গোটেই কামখিনি অসাৰ হৈ ৰ'ব আৰু এই জিনৰ ষ্টাডিটো ইমান সহজ কাম নহয় জিনৰ ষ্টাডিখিনিৰ কাৰণে কিছু খৰচৰ প্ৰয়োজন গোটেইখিনি কাম আমাৰ ইয়াত নহয় কিছুমান কাম বেলেগত হ'ব গতিকে এই গোটেইখিনিৰ কাৰণে আচলতে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে এটা দায়িত্ব ল'ব লাগিব যে অকল মানে আমি কেইজনে কৰিলেই নহ'ব আৰু ইয়াৰ পিছত হয়তো যদি কোনোবা সমাজ কল্যাণ বিভাগো আছে আমাৰ হয় তেওঁলোকে আৰু মই আকৌ প্ৰথমতেই কৈছোঁ যে এই কেছটো আমি অধ্যয়ন কৰি দেখিলোঁ যে এই কেছকেইটা কিন্তু সাধাৰণ চিণ্ড্ৰমৰ ভিতৰত নপৰে এই কাৰণে যে তেওঁলোকৰ অকল চকুৰ বাহিৰে বাকী আৰু কোনো ডিফেক্ট নাই যেতিয়া কোনো ডিফেক্ট নাই গতিকে তেওঁলোকৰ কাৰণে তাৰমানে নিশ্চয় অধ্যয়ন কৰা মানুহ আছে গতিকে অধ্যয়ন কৰা মানুহে যদিহে তেওঁলোকে সহায় সহযোগখিনি আগবঢ়ায় তেতিয়াহ'লে হয়তো অন্ততঃ এই পৰিয়ালটো লগতে এই গোটেই সমাজখনক ৰক্ষা কৰিব পৰা যাব ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই বিজুলী গোস্বামী বাইদেউৰ ওচৰলৈ আহিব বিচাৰিছোঁ উপায় তেতিয়াহ'লে সেইটোৱে আছে জেনেটিক আমি অধ্যয়ন কৰিব লাগিব তাত বাহিৰে বেলেগ নাই এই মুহূৰ্তত
কাৰণ এতিয়াতো জেনেটিক অধ্যয়নটো কৰিব লাগিব ডক্টৰ গোস্বামীয়ে ক'লে অস্ত্ৰোপচাৰ এই ধৰণতো আৰু সমস্যা সমাধান হ'ব নোৱাৰে চাগে অস্ত্ৰোপচাৰ নাই আচলতে এইটো এনপথেলমাছ বুলি কয় নেত্ৰহীনতা য'ত আমাৰ চকুৰ ভিতৰৰ আইবল যিটো আছে আইবলটো আমাৰ ডেভেলপে হোৱা নাই আৰু এটা কয় মাইক্ৰপথেলমাছ ক্ষুদ্ৰ নেত্ৰ একদম সৰু নামমাত্ৰ আছে আইবলটো কিন্তু তাৰ ভিতৰৰ একো ডেভেলপমেণ্ট হোৱা নাই আমি বিস্কেন বুলি কয় আল্ট্ৰাছনোগ্ৰাফি কৰিও চালো যে ভিতৰত কিছুমান চকুৰ ভিতৰৰ যিখিনি ষ্ট্ৰাকচাৰ থাকিব লাগে একেবাৰে ৰুডিমেণ্টাৰী ষ্ট্ৰাকচাৰ বুলি যাক কয় এই নামমাত্ৰ আছে গতিকে সেইখিনিত অস্ত্ৰোপচাৰ কৰিলেও আৰু দৃষ্টিশক্তিটো নাপায় এনেই ধৰক কসমেটিক কৰিব পাৰি কসমেটিক ধৰক এটা চাৰ্জাৰী আছে স্ক্লেৰেল সেল চাৰ্জাৰী এনেকুৱা ধৰণৰ বা আৰু এটা নাহে এটো মানে বাহিৰৰ পৰা দেখিবলৈ চকুটা আছে কিন্তু ফাংচনেলি নাই কিন্তু এওঁলোকৰ ক্ষেত্ৰত ইমান এটো প্ৰয়োজন হ'ব খুব খৰচী হ'ব অস্ত্ৰোপচাৰ আৰু জিনৰ যিটো অধ্যয়ন যিটো তেজৰ নমুনা সংগ্ৰহ ইয়াত সংগ্ৰহ কৰিও বাহিৰত পৰীক্ষা কৰি আনিব পাৰি কিন্তু খৰচটো বেছি আমাৰ ইয়াতে চৰকাৰীভাৱে সেই সুবিধাটো আছে নেকি আপুনি জনাত চৰকাৰীভাৱে তো তেনেকুৱা হোৱা নাই আচ্ছা কেইখনমান আছে ব্যক্তিগত হেৰিত প্ৰতিষ্ঠানত তেওঁলোকে বাহিৰত পৰীক্ষাটো কৰাই আনি পেলাই ৰিপৰ্টটো দিয়ে মই ভাবো হেতু কৰিব লাগিব বিদেশত হ'ব লাগিব নে আমাৰ দেশৰ ভিতৰতে সম্ভৱ এতিয়া আমাৰ ভাৰতবৰ্ষতো হৈছে নহয় ভাৰতবৰ্ষতো আছে ভাৰতবৰ্ষতো এতিয়া হৈছে আৰু সকলোতকৈ ডাঙৰ কথা মোৰ মানে বেছি বেয়া লাগিছে তেওঁলোকৰ যিটো স্বাস্থ্য সম্পৰ্কে সচেতনতাটো আমি গঢ়ি তুলিব পৰা নাই সজাগ নহয় এই ধৰক গৰ্ভনিৰোধক ব্যৱস্থাটো হয়তো তেওঁলোকে লোৱা নাই যিটো সহজে ল'ব পাৰিলে হয় বিবাহ হোৱাত বাধা নাই কিন্তু গৰ্ভনিৰোধক ব্যৱস্থাটো অতিকে গুৰুত্বপূৰ্ণ কথা আৰু দুই নম্বৰ কথা মইতো ক'লে খাদ্যাভ্যাসটো অকমান লাগিব এটো চকুৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় আৰু এটা তেওঁলোকৰ কমিউনিটিত আৰু এটা মই দেখা পাওঁ সঘনে আমি বেলেগ ৰোগীৰ ক্ষেত্ৰতো দেখা পাওঁ যে হেৰি হয় কনসেংগুইনিয়াছ মেৰেজ যেটো একে বংশৰ মাজতে বিয়া হয় এই তেওঁলোকৰ আলিহতৰে এটা পৰিয়ালৰ দেখিছো যে পেহিয়েকৰ ছোৱালীজনীক বিয়া কৰাইছে তেতিয়া কি হয় বেমাৰ বিলাক এটা পৰিয়ালতে থাকি যায় এই এনেকুৱা ধৰণৰ ৰোগ বিলাক বেছিকে হোৱাৰ আশংকাটো থাকে আচ্ছা আজিকালি ওলাইছে আমাৰ ইয়াতে অসমত হোৱা নাই দিল্লীৰ এইমছত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানত মই এগৰাকী চিকিৎসক বাইদেউৰ লগত কথা পাতিছিলো আজিকালি মানে জেনেটিক আৰু ফিটেল মেডিচিনৰ ওপৰত এটা উইং এটাই ওলাইছে বেলেগ এটা ব্ৰাঞ্চ এটাই ওলাইছে আৰু তেওঁৰ মতে হয় কি আমি অকল এওঁলোকৰ বুলিয়ে কোৱা নাই দৰ্শকসকলক মই আৰু এটা অনুৰোধ কৰিছো যে বিবাহ উপযুক্ত ল'ৰা ছোৱালী যিখিনি আছে তেওঁলোকে যাক বিয়া কৰাব এট লিষ্ট তিনিটা প্ৰজন্মৰ বিষয়ে জানিব লাগে অসুখ বিসুখ কেনেকুৱা আছে অন্য কথা কোৱা নাই মই অসুখ বিসুখখিনি জানাটো অত্যন্ত দৰকাৰী হেতু হলে তিনিটা প্ৰজন্মলৈকে কন্টিনিউ হৈ থাকে নহয় কন্টিনিউ জানিব লাগে যে তেওঁলোকৰ কি ৰোগ আছিল আগৰ পুৰুষত কি ৰোগ আছিল কিছুমান ৰোগ ধৰক জেনেটিক্যালি এই যে কলে নহয় পৰিয়ালগতভাৱে কিছুমান বেমাৰ আহে হেতু প্ৰতিৰোধ কৰা টান কিন্তু এনেকুৱা ধৰণৰ বিবাহ যদি একে একে ৰোগ হোৱা হেৰি থাকে তেতিয়া হলে হেতু চান্সেছটো বহুত বেছি থাকে আৰু এনেইতো এই যেটো এনপথেলমাছ মাইক্ৰপথেলমাছ বা কলোবমা আইৰিছ মেক বুলি কয় এমএসসি মেক গোটেই বিশ্বতে যদি আপনি চাব উদাহৰণটো 0.22 পৰা 0.88 পাৰ 1000 পপুলেশন ইমান কম কিন্তু এওঁলোকৰ ক্ষেত্ৰত মানে অকমান আননেচাৰেল বেছি মানে এনেকুৱা অস্বাভাৱিকভাৱে বেছি এওঁলোকৰ হেৰিটো গতিকে এটো বিশেষভাৱে জেনেটিক কাউন্সেলিংৰ দৰকাৰ আৰু এটা দৃষ্টিগোচৰ কৰিব লাগিব আসলতে সকলো পক্ষ দৃষ্টিগোচৰ কৰিব লাগিব যেটো বিশ্বতে ৰেয়াৰ বুলি কৈছে কম হয় ডক্টৰ এন কে দাস আপোনাৰ ওচৰলৈকে আহিছো এটা এই ক্ষেত্ৰত প্ৰথম কথা হ'ল বাইদেউ অলপতে কৈছে যে আমাৰ যেটো প্ল্যান প্ৰেগনেন্সি সাধাৰণতে এই পৰিয়ালটোৰ জৰিয়তে মই এটা মেছেজ দিব কৈছোঁ সমাজক আসলতে প্ৰথমে যেতিয়া আমাৰ জন্মগত স্নায়ু বেমাৰবিলাক হয় এইটো এনপথেলমাছ চকুটো নাইকিয়া হৈ গৈছে বা বাকীবিলাক যেটো জন্মগত বেমাৰ হয় আমি সাধাৰণতে দেখা যায় প্ৰেগনেন্সি হোৱাৰ পিছত আমি তেখেতসকলক ভিটামিন জাতীয় বস্তু দিওঁ কিন্তু আজিকালিৰ কনসেপ্টটো সম্পূৰ্ণ সলনি হৈছে আপোনালোকে প্লেন প্ৰেগনেন্সি কৰিব লাগে প্লেন প্ৰেগনেন্সি কথাটো হৈছে কি কোনো এজনী মহিলা যেতিয়া আপুনি গম পোৱা যায় তেখেতে গৰ্ভধাৰণ কৰিছে কথাটো গম পাবলৈ তেখেতক মিনিমাম 15 দিন সময় দিয়া লাগে 7 দিনৰ পৰা 15 দিন সময় লাগে যেটো আমি কওঁ যে প্ৰেগনেন্সি টেষ্ট পজিটিভ হ'বলৈ এই 7 দিনৰ পৰা 10 দিনৰ ভিতৰত আমাৰ গোটেই শৰীৰৰ
ব্ৰেইনৰ পৰা আদি কৰি সম্পূৰ্ণ শৰীৰৰ এটা এটা চেল অলৰেডি ডেভেলপ হৈ যায় গতিকে সেইখিনি সময়ত যদি আপুনি ডিটেক্ট কৰে বা সেইখিনি সময়ত যদি প্ৰিভেনশ্যনৰ মেজাৰ্ছ লয় ভিটামিন চি তেতিয়াহ'লে একো কাম নহয় মানে প্ৰেগনেঞ্চি টেষ্ট পজিটিভ হৈ গ'ল মানে গোটেই বডি এটা চেল অলৰেডি ডেভেলপ কমপ্লিট হৈ গৈছে গতিকে সেই ক্ষেত্ৰত আমি সমাজখনে এইটো দায়িত্ব ল'ব লাগিব যে প্ৰেগনেঞ্চি হোৱাৰ আগত সাধাৰণতে বহুত এতিয়া আমাৰ নতুন কনচেপ্ট আহিছে 3 মাহৰ আগৰ পৰা যিটো ভিটামিনছ আমি দিওঁ কনজেনিটেল এনমলিছলৈ প্ৰিভেণ্ট কৰিবলৈ 3 মাহৰ আগৰ পৰা সেইটো দিব লাগিব আৰু এই আমাৰ যিটো পৰিয়াল আমাৰ সন্মুখত আছে তেখেতসকলৰ ভিতৰত এইটো আৰু চেনচিটিভ হ'ব তেখেতসকলক আমি ক'ম যে প্ৰেগনেঞ্চি হোৱাৰ 6 মাহৰ আগৰ পৰা এই কনজেনিটেল এনমলি যিখিনি হ'ব লাগে তাৰ কাৰণে যিখিনি প্ৰিভেণ্টিভ মেডিচিন আছে সেইখিনি আমি 6 মাহৰ আগৰ পৰা ব্যৱহাৰ কৰিম তাৰপিছত আমাৰ প্লেন হ'ব আমি তেখেতসকল আমাৰ ৰেডিঅ'লজিষ্ট ডক্টৰ প্ৰতাপ কাকতিৰ লগত এখেত নাই এতিয়া আমি কথা পাতিছোঁ ইহঁত তেখেতসকলৰ প্ৰব্লেম হৈছে চকুটো ডেভেলপ নহয় আমি যেতিয়া গৰ্ভধাৰণ তেখেতসকলে কৰে শিশুটিক আমি প্ৰতি সপ্তাহে সপ্তাহে আমি চাম সেই শিশুটিৰ কোনটো অংগ প্ৰত্যংগ ডেভেলপ হৈছে চকুটো স্পেচিয়েলি ডেভেলপ হৈছে নে নাই সেইখিনি যদি আমি দেখিছোঁ যে চকুটো বেলেগ গৰ্ভধাৰণত যেনেধৰণে ডেভেলপ হ'ব লগা আছিলে তেনেধৰণৰ ডেভেলপ হোৱা নাই তেতিয়াহ'লে আমি তেখেতৰ পেৰেণ্টছক তেখেতৰ হাজবেণ্ডক কাউন্সিলিং কৰিম ক'ম যে এইটো বাচ্চা নেক্সট ইয়েৰ আপোনালোকৰ যিটো বাচ্চা হ'ব সেইটো বাচ্চা জন্মান্ধ হৈ আহিব গতিকে আপোনালোকে ডিচিশ্যন ল'ব লাগিব যে তেখেতক কি কৰা যায় তাৰপিছত কিয়নো এইটো আমি গম পাইছোঁ যে তেখেতসকলৰ ভিতৰে দুটামান বাচ্চা নৰ্মেল আহিছে দুটামান বাচ্চা এবনৰ্মেল আহিছে জন্মান্ধ হৈ আহিছে গতিকে আমি যদি নৰ্মেল বাচ্চাকেইটা যদি তেখেতসকলক দিব পৰা যায় তেতিয়াহ'লে এটলিষ্ট এটা প্ৰজন্মক আমি বাধা দিব পৰা যাব জন্মান্ধটো সেইটো আমাৰ এতিয়া আমি গোটেইসকলে কথা পাতিছোঁ কিন্তু সন্তান জন্ম নিদিয়াটোৱে সমাধান সূত্ৰ হ'ব নে কিবা থাকিব তাতে সন্তান জন্ম দিয়াটো কথাটো কোৱা ভুল হ'ব আমি কৈছোঁ যে জন্মান্ধ সন্তান জন্ম দিয়াত আমি সুস্থ সন্তান এটা জন্ম দিয়াত গোটেইসকলে সহায় কৰিম যিটো সন্তান আমি এইটো বুলি ভাবো যে জন্মান্ধ হ'ব তেওঁক আমি এবৰ্চন কৰাবলৈ আমি ৰিকুৱেষ্ট কৰিব পাৰোঁ কিয়নো তেখেতসকলে দেখা গৈছে যে মানে 5 জনৰ ভিতৰত এজন অন্ধ হৈছে 4 জন নৰ্মেল আছে তো সেইটো যদি আমি প্ৰেগনেঞ্চি ডেলিভাৰ হোৱাৰ আগতেই গম পাই যাওঁ তেতিয়াহ'লে এটলিষ্ট জন্মান্ধ সন্তানটো নোহোৱাটো বাধা কৰিম আমি জন্ম দিয়া সেইটো অধিকাৰ আমি খৰ্ব কৰিব খোজা নাই আমি জন্মান্ধ সন্তানটো হোৱাত বাধা দিব খুজিছোঁ আৰু কাউন্সিলিং কৰিব খুজিছোঁ ঠিক আছে মই আহিম আপোনাৰ ওচৰলৈকে ধন্যবাদ ডক্টৰ পংকজ ডেকা এইবাৰ পুনৰ আপোনাৰ ওচৰলৈকে আহিছোঁ এই কথাটো তেখেতে উল্লেখ কৰিছে ইতিমধ্যে কি ধৰণে আপোনালোকে কাউন্সিলিং কৰিছিল কিন্তু এটা ক্ষেত্ৰত বিফল হ'ল বাৰু কাৰণ যিয়ে নাথাকক কিন্তু বিভিন্ন কথা আছে জিন এনালাইচিছৰ কথা কোৱা হৈছে জিন এডিট আজিকালি সেই ধৰণৰ বিজ্ঞানে গৈছে নেকি একবাৰে মানে এডিট কৰিব পাৰে নেকি জিনটো সেই লেভেলটো আছে কিন্তু মোষ্ট প্ৰবেবলি প্ৰেক্টিকেলি এওঁলোকৰ ক্ষেত্ৰত বা আমাৰ যোনটো ছ'চাইটি বা আমাৰ যোনটো ইকনমিক কণ্ডিশ্যন আমাৰ ছ'চাইটি সিমানখিনি আমি যথেষ্ট ব্যয়বহুল হ'ব হয় সেইটো হয় কিন্তু আমাৰ ক্ষেত্ৰত এওঁলোকৰ ক্ষেত্ৰত যে মেইন কথাটো হ'ব প্ৰিভেনশ্যন বস্তুটো যে আমি প্ৰথম কথা হ'ল আমি তেওঁলোকৰ যোনখন পৰিয়ালৰ জিনৰ মেপ যোনখন আছে আমি জিন মেপ হিচাপে ষ্টাডি কৰিব পাৰোঁ গোটেই মেপখন যদি আমি ষ্টাডি কৰিব পাৰোঁ তেওঁৰ গোটেইখিনি মানুহৰ সুস্থ মানুহখিনিৰো আৰু যিখিনি ব্লাইণ্ড মানুহ আছে গোটেইখিনিৰে যদি জিন এনালাইচিছ কৰিব পাৰোঁ আৰু যদি আমি এটা পইণ্টত আহিব পাৰোঁ যে আমি এইটো জিন এবনৰ্মেল পাইছোঁ গতিকে নেক্সট প্ৰজন্মত আমি তেওঁলোকৰ নিশ্চয় প্ৰেগনেঞ্চিটো প্ৰিভেণ্ট কৰাটো অসুবিধা হ'ব এইটো নেচাৰেল প্ৰচেছ যে মানুহে বিয়া হোৱাৰ পিছত বাচ্চা হ'ব তেনেকুৱা নিচিনা কিন্তু যেন ডক্টৰ এনকে দাসে কোৱাৰ নিচিনাকৈ যে আমি সুস্থ বাচ্চা এটা জন্ম দিব লাগে যে তেওঁলোকক সুস্থ বাচ্চা এটা পাওঁ গতিকে আমি যদি জিন এনালাইচিছ কৰা থাকে তেনেহ'লে আমি পাৰ্টিকুলাৰলি ফ'কাছ কৰি আমি সেইটো জিনৰ ওপৰত যোনটো প্ৰেগনেঞ্চি হৈ আছে বা যোনটো গৰ্ভধাৰণ কৰি আছে বাচ্চা সেই বাচ্চাটোৰ সেই জিনটো নৰ্মেল হয়নে নহয় সেইটো আমি ষ্টাডি কৰিব পাৰোঁ আৰু আজিকালি যেনে আমাৰ অবষ্টেটিক্সত 12 সপ্তাহৰ আগত যদি আমি সেইটো উলিয়াব পাৰোঁ তেনেহ'লে অতি সাধাৰণভাৱে নৰ্মেল বাচ্চাটো আমি কণ্টিনিউ কৰিব পাৰোঁ আৰু যদি 12 সপ্তাহৰ আগত যদি দেখিছোঁ আমি কিবা এটা এবনৰ্মেলিটি আছে বেছি কষ্ট নোহোৱাকৈ বা বেছি অস্ত্ৰোপচাৰ নোহোৱাকৈ ধুনীয়াকৈ সেইটো এবৰ্চন কৰিব পাৰি আৰু তথাপিও আমাৰ আৰু এটা লিমিট থাকে যে 20 সপ্তাহলৈকে আমি যদি কিবা কাৰণত যদি গৰ্ভত থকা বাচ্চাটো এবনৰ্মেল হয় তেনেহ'লে 20 সপ্তাহলৈকেও আমাৰ এটা সময় থাকে দুজন ডক্টৰৰ অপিনিয়ন লৈ আমি সেইটো এবৰ্চন কৰিব পাৰোঁ যাতে এটা এবনৰ্মেল বাচ্চা এটা আকৌ তেওঁলোকৰ কাৰণে বাৰ্ডেন নহয় বা ছ'চাইটিৰ কাৰণে যোনখন এটা বাৰ্ডেন হৈছে সেইটো নহয়
সেইটো আমি প্ৰিভেণ্ট কৰিব পাৰোঁ ঠিক আছে তাৰ কাৰণে আপোনালোকে কাউন্সেলিং দি আছে ইতিমধ্যে কথা কাউন্সেলিং কৰি থকা হৈছে গতিকে আমি গোটেই একেলগে এটা গ্ৰুপ হিচাপে কৰিলে নিশ্চয় এইটো সমস্যা হেৰি কৰিব পাৰিম বুবুল শৰ্মা পুনৰ আপোনাৰ ওচৰলৈকে আহিছোঁ চিকিৎসকসকলে পৰামৰ্শ নিশ্চয় দিছে সেই পৰামৰ্শখিনিৰ লগত আপুনি আলোচনা কৰিছে তাৰপিছত তেখেতসকলক কথাখিনি বুজাওঁতে কিবা সমস্যা হৈছে নেকি কিমান দূৰলৈকে বুজি পাইছে কথাখিনি গুৱাহাটীৰ দুজন মানৱ দৰৱবিদ চিকিৎসক ডক্টৰ শুভকিংকৰ গোস্বামী আৰু বিজুলী গোস্বামী তেখেতৰ লগত যোগাযোগ কৰি আমি যোৱা মাৰ্চৰ 1 তাৰিখে মই এই 4টা জেনেৰেশ্যনৰ 7জন মানুহ মই লৈ আনিছিলোঁ তেওঁলোকৰ ক্লিনিকলৈ আৰু তেওঁলোকে প্ৰায় 5 ঘণ্টা ধৰি যথেষ্ট পৰীক্ষা নিৰীক্ষা কৰিছিলে পুনৰ পৰিয়ালটোক মই তেনেকৈ পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত তেওঁলোকৰ ঘৰত থৈ আহিছিলোঁ তেওঁলোকে বাৰম্বাৰ মোক প্ৰশ্ন কৰিছিলে যে আমাৰ কি হ'ব কি হৈছে আমাৰ কিবা হ'বনে আৰু তেতিয়া মই তেখেতসকলৰ চিকিৎসকসকলৰ পৰামৰ্শ মতে মই তেওঁলোকক বাৰে বাৰে সকীয়াই দিছিলোঁ যে বিবাহ নতুনকৈ বিবাহত নবহিবৰ বাবে বা প্ৰেগনেঞ্চি কথাবিলাক নুলুকাবৰ বাবে যি নহওক তাৰপিছতে এই আমাৰ যিটো মানে যাত্ৰা এই যাত্ৰাত আমি আকৌ ডক্টৰ আপোনাৰ শেহতীয়াকৈ পালোঁ পংকজ ডেকাক পাইছোঁ নীতু কুমাৰ দাসক পাইছোঁ আৰু ডক্টৰ ৰেডিঅ'লজিষ্ট ডক্টৰ প্ৰতাপ কাকতিক পাইছোঁ সাহস অকণমান বাঢ়িছে কিন্তু আপোনাৰ শেহতীয়াকৈ মই যেতিয়া 26 জুলাইত তেখেতৰ যেতিয়া ঘৰলৈ গৈছিলোঁ পৰিয়ালটোৰ ওচৰলৈ গৈছিলোঁ তাতে মই মোৰ বন্ধু এজনে মই জন্মদিন পালন কৰিছিলোঁ আৰু সেইদিনাখনে যেতিয়া মই গম পালোঁ যে আকৌ এটি সন্তান অন্ধ সন্তানৰ জন্ম হ'ল তে কথাটো হ'ল কি এতিয়া মই চিকিৎসকসকলৰ যিখিনি কথা বা আপোনালোকৰ যি মই আপোনালোকৰ চেনেলটোক সঁচাকৈ ধন্যবাদ আপোনালোকে যিখিনি বিষয় সন্মুখলৈ আনিছে এই বিষয়খিনিৰ পৰা মই এটা কথা নিশ্চিত হৈছোঁ যে এই যি মানে আপোনাৰ পৰীক্ষা কৰাৰ যিটো চেষ্টা বা ব্যৱস্থা হ'ব ই নিশ্চয় যথেষ্ট খৰচী হ'ব এই পৰিয়ালটোৱে যিটো পৰিয়ালে ভিক্ষা খুজি খাই আছে সেই পৰিয়ালটোৱেতো কোনো ধৰণে এনেকৈ চিন্তা কৰিবই নোৱাৰে গতিকে মই চিন্তা কৰিছোঁ যে অসমৰ ৰাজ্যক মই অসম চৰকাৰক মই বিনম্ৰ অনুৰোধ জনাইছোঁ আৰু বিশেষকৈ সেই সমষ্টিৰ ৰূপহী সমষ্টিৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়াৰ কথা মই ক'বই লাগিব কাৰণ তেখেতে 1 মাৰ্চত মোক এখন আমাক এম্বুলেঞ্চ ঠিক কৰি দিছিলে প্ৰতি পদে তেওঁ খবৰ লৈ আছে আজিও তেওঁ এম্বুলেঞ্চখন ঠিক কৰি দিছে আমি গুৱাহাটীলৈ আহিছোঁ আৰু তেওঁ পৰিয়ালটোৰ ওচৰলৈ গৈ খবৰ লৈছে যে মই আশা ৰাখিছোঁ এই ধৰণৰ যি এটা গ্ৰুপ পাইছোঁ যি ধৰণৰ মানুহ পাইছোঁ যি মানে সামাজিকভাৱে যি দায়িত্ব যি বুজি পাইছে এনে এটা মানুহৰ সহযোগত আৰু অসম চৰকাৰৰ সহযোগত অসমৰ ৰাইজৰ সহযোগত আপোনালোকৰ চেনেলৰ সহযোগত কিবা এটা নিশ্চয় পথ ওলাব সমাধানৰ পথ ওলাব বুলি মই আশা কৰিছোঁ ঠিক আছে আমিও সেয়া আশা কৰিছোঁ সমাধান সূত্ৰ ওলাওক অন্ততঃ ইয়াৰ পিছৰ প্ৰজন্মই সেই অসুবিধাত নভোগক মই পুনৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ নামটো মই ইছাহক আলী ডাঙৰীয়া আপুনি শুনি আছে আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ এই যে চিকিৎসকসকলে আপোনালোকক পৰামৰ্শ দিছে পৰিয়ালটোক সেই কথাখিনি আপোনালোকে বুজি পাইছেনে পোৱা নাই বিবাহৰ উপযুক্তটো বিয়াৰ উপযুক্ত ল'ৰা ছোৱালী আছে চাগে এতিয়াও ঘৰত আছে 3টা ল'ৰা আমাৰ এটা নিজৰ ল'ৰা 2টা মোৰ ভতিজা ল'ৰা বিয়াৰ সময় হয় হৈছে হ'লেও 2-4 বছৰৰ পাছত কৰাম কিন্তু ডক্টৰবিলাক ছাৰবিলাক আছে সিহঁতে বহুত কষ্ট কৰিছে বহুত মেহনত কৰিছে তেওঁলোকৰ যোগেদি কৰাম তেওঁলোকে কি পদ্ধতিতে ভাল হয় কি কৰিলে ভাল হ'ব তেওঁৰ সুযোগটি লৈ আমি ল'ৰা ছোৱালীকেইটা বিয়া বৰ কৰাম আৰু যিটোকেইটা হৈছেই আমালোকৰ ভাগ্যকৰ দিনতে গেল আৰু নালাগে এই ডেকা ল'ৰাবিলাক সিহঁততো বিয়া নকৰে নাৰাখিব পাৰিম যেতিয়া বিয়া বাৰু কৰাম তেতিয়া এই ছাৰ ডক্টৰ বাইদেউবিলাক আছে তেওঁলোকৰ সুযোগটিতে আমি কামবিলাক কৰিম আৰু আমি কামনা কৰোঁ আমাৰ পৰিয়ালটো যাতে আল্লাহ এনেকুৱা নকৰে যি 18জন হৈছেই আৰু আগবাঢ়ি নাযায় আমি আমাৰ এইবাৰ চাগে আপোনালোকে আলোচনা কৰিব চিকিৎসকৰ লগত ন এবাৰতো ভুল হৈ গ'ল আপোনালোকক কৈয়ে আছিলে বুজাই আছিলে আৰু এটা কেনেকুৱা ভুল হ'ব লাগে নহয় আমাৰ এই কামটো যে 10 বছৰ 20 বছৰ আগত পালোহেঁতেন কিন্তু আমাৰ পৰিয়ালটো আজি 18জনীয়া নহয় এইটো MLA আগতকৈ আমাৰ MLA নাছিলে আমাৰ বিধায়ক নাছিলে এইবিলাকে এইবিলাক চিন্তা নকৰিলে কিন্তু আমি এই নুৰুদা ডাঙৰীয়াৰ চিন্তা ফিকিৰে আমি আৰু এজন নগাঁৱৰ বুবুল শৰ্মা মানুহে আমাৰ কাৰণে বহুত কষ্ট কৰিছে মোৰ তেখেতসকল আছে ইয়াতে আপোনালোকক সহায় কৰিছে বিদ্যালয়লৈ যোৱা কোনোবা আছে নেকি স্কুলত যোৱা ইয়াতে কোনোবা আছে এই পৰিয়ালটো আমাৰ এজন কলেজত যোৱা আছে ঠিক আছে অলপ মাইক্ৰফোনটো মই ল'ব বিচাৰিম জেছমিনা হয় জেছমিনাই কলেজ কি কৰি আছা কলেজলৈ গৈ আছা হয় মই কলেজলৈ পঢ়ি আছোঁ কেনেকুৱা ধৰণৰ অসুবিধা কেনেকুৱা ধৰণৰ হৈছে তোমালোকৰ পৰিয়ালটোতো দেখাই পাইছা পৰিয়ালটো দেখা পাইছোঁ মোৰ নানান ধৰণৰ সমস্যা দেখা দিছে কি সমস্যা হৈছে
আমাৰ পৰিয়ালটোত আমাক খুজি মাগি খুৱাই আছে, আমাক লিখা পঢ়া কৰাই আছে। ইমান কষ্ট কৰি মানুহৰ ওচৰত মানুহৰ ঘৰৰ দৰে দৰে খুজিব লগা হৈছে। মানুহৰ ওচৰৰ পৰা কিবা কিবি সহায় পাই আমাক পঢ়াই আছে, আমাক খুৱাই আছে। কিন্তু সেই ধৰণৰ হোৱাৰ পিছতো তুমি যে কলেজত গৈছা, কলেজত পঢ়িব পাৰিছা, সেইটো খুব ভাল কথা নহয় জানো? হয়। এতিয়া তোমালোকতো কলেজত পঢ়িছা, তুমি কলেজত পঢ়িছা, যথেষ্ট বুজি পাইছা কথাখিনি। এই চিকিৎসকৰ দলটো আছে, তেখেতসকলে যিটো পৰামৰ্শ দিছে, সেই পৰামৰ্শখিনি ঘৰৰ অন্য সদস্যক তুমি বুজাব পাৰা নে অসুবিধা হয়? বুজি পাই নে নাপায়? বুজাব পাৰিম। আৰু আপোনালোকে চেষ্টা কৰিব যাতে এই অন্ধ মানুহকেইজনৰ চকু ভাল কৰি দিবলৈ চেষ্টা কৰিব, আৰু যাতে আৰু জন্ম এনেকুৱা নহয় তাৰ প্ৰতি আপোনালোকে অলপ চেষ্টা কৰিব। মানুহৰ এনেকুৱা জন্ম হোৱাতকৈ নোহোৱাটোৱেই ভাল। যি মানুহে নিজে খোজ কাঢ়িব নোৱাৰে, নিজে আহাৰ খুৱাব নোৱাৰে, নিজে অকলে লেট্ৰিন বাথৰুমত যাব নোৱাৰে, গা ধুব নোৱাৰে, এনেকুৱা মানুহৰ সহায় লৈ চলিব লাগে। যি মানুহ সকলো সময়তে আনৰ সহায় লৈ চলে, এনেকুৱা মানুহ হোৱাতকৈ নোহোৱাটোৱেই ভাল। আপোনালোক কৈ আছোঁ যে আৰু এনেকুৱা জন্ম নহয় তাৰ ব্যৱস্থা কৰি দিবলৈ। ঠিক আছে, ধন্যবাদ জেছমিনা। আচলতে ছাৰ কি ক'ব, জেছমিনাহঁতক কি ক'ব এতিয়া? কাৰণ সিহঁতে কলেজলৈকে গৈছে, পঢ়া শুনা কৰিছে, হয়তো বুজি নিশ্চয় পাইছে। জেছমিনা যথেষ্ট সাহসী ছোৱালী, তাই কলেজলৈ গৈছে, মই তাইৰ লগত কথা পাতি দেখিছোঁ, যথেষ্ট সাহসী। এইখিনিতে কথা এটা হ'ল কি যে আচলতে তেখেতে কৈছে যে গম নাপালে তেওঁলোকৰ পৰিয়ালৰ আৰু কেইটামান মানে এটাই পঢ়ি আছে ব্লাইণ্ড স্কুলত, আৰু মই গম পাইছোঁ। আৰু বাকী কেইজন যিকেইটা ল'ৰা ছোৱালী সৰু সৰু আছে তাহাঁতৰ পঢ়াৰ দায়িত্ব আমি লৈছোঁ। আমি তেওঁলোকক বিনামূলীয়াকৈ আমাৰ যিখন ব্লাইণ্ড স্কুল আমি চলাই আছোঁ, সেই ব্লাইণ্ড স্কুলত তেওঁলোকক পঢ়োৱাৰ ব্যৱস্থা কৰিম। তাৰ উপৰি মই আজি যোগাযোগ কৰিলোঁ ইতিমধ্যে যে আৰু এজন আছে, তেওঁক ব্লাইণ্ড স্কুলত আচলতে এডমিশ্যন নহয়, তেওঁ 19 বছৰ হ'ল। তেওঁক তাৰমানে দিল্লীত স্কিল ডেভেলপমেণ্টৰ কিছুমান কোৰ্চ আছে, এবছৰীয়া কোৰ্চ এটা আছে, সেই কোৰ্চত মানে ভৰ্তি কৰি তেওঁ যাতে নিজে খাটি খাই মানে খাব পাৰে, সেই তাৰে ব্যৱস্থা কৰাৰ ব্যৱস্থা কৰিছে। আজি অলৰেডি যোগাযোগ কৰি দিলোঁ। গতিকে এনেকৈ আৰ্থসামাজিক প্ৰতিবন্ধকতাটো সেইটোতো আঁতৰি যাওক। তেওঁলোকে বাৰে বাৰে এটা কথাই কৈছে যে তেওঁলোকে ভিক্ষা কৰিব নোখোজে, তেওঁলোকৰ আত্মসন্মান আছে, তেওঁলোকে ভিক্ষা কৰিব নোখোজে। গতিকে সেইখিনি সন্মান জনাই যিখিনি ল'ৰা ছোৱালী আছে সেইখিনিক আমি বিনামূলীয়াকৈ পঢ়াৰ ব্যৱস্থা কৰিম, আৰু যিখিনিয়ে ইতিমধ্যে পঢ়াৰ সময় নাই তেওঁলোককো যাতে তেওঁলোকে নিজে খাটি যাতে নিজে খাব পাৰে তাৰ ব্যৱস্থাখিনি আমি কৰিম। খুব সুন্দৰ পদক্ষেপ লৈছে আপোনালোকে, নিঃসন্দেহে এয়া প্ৰশংসাৰ পাত্ৰ। সকলোৱে ক'ব সেই কথা। এটা বিৰতিৰ সময় আছে, চমু বাণিজ্যিক বিৰতি, পুনৰ উভতি আহিম। উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ, আৰু এইবাৰ আমি বিধায়ক নুৰুল হুদাৰ সৈতে কথা পাতিব বিচাৰিম। আমাৰ সাংবাদিক উপস্থিত আছে নুৰুল হুদাৰ বাসভৱনত, আৰু এই সম্পৰ্কে নুৰুল হুদাই কি কয় জানো আহক। মই তেওঁলোকে কেনেকৈ থাকে, কেনেকৈ খায়, কেনেকৈ চলে, গোটেইখিনি কথা মই চাইছোঁ। থকা খোৱা মেলা চববিলাক চাইছোঁ। মোৰ আচৰিত মই পাৰিছোঁ, যিহেতু চৰকাৰৰ বহুত আঁচনি আছিলে, কিন্তু ইমানখিনি চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হৈ আছে। আনকি আমাৰ বিকলাংগসকলক যিটো সাহায্য দিয়া হয়, পেঞ্চন দিয়া হয়, সেই পেঞ্চনৰ পৰা ইমানখিনি বঞ্চিত হৈ আছে। এই বিষয়ে তেওঁলোকক সকাহ দিয়াৰ কাৰণে মই চেষ্টা চলাই আছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈও মই চিঠি লিখিছোঁ। সমাজ কল্যাণ বিভাগৰ মাননীয় মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম ডাঙৰীয়াকো মই চিঠি লিখিছোঁ। তেখেতসকলক কৈছোঁ যে এই পৰিয়ালটোক সকাহ দিব লাগে। তো মই আশাবাদী যে চৰকাৰে এই পৰিয়ালটোৰ প্ৰতি নজৰ দিব। এয়া আছিলে বিধায়ক নুৰুল হুদা, আৰু নুৰুল হুদাই যথেষ্ট এই ক্ষেত্ৰত আগভাগ লোৱা বুলি ইতিমধ্যে পৰিয়ালটোৱে ব্যক্ত কৰিছে। বুবুল শৰ্মা ডাঙৰীয়াই কৈছে তেখেতে যথেষ্ট আগভাগ লৈছে। আমি আশা কৰিম নুৰুল হুদাই আৰু আগভাগ লওক এই ক্ষেত্ৰত, আৰু চৰকাৰক হেঁচা প্ৰয়োগ কৰক। অন্ততঃ সমাজ কল্যাণ বিভাগ আছে, স্বাস্থ্য বিভাগ আছে, কি ধৰণৰ আঁচনি আছে, যাতে এই পৃথিৱীৰ ভিতৰতে এটা বিৰল ঘটনা, এই ঘটনা সংঘটিত হৈছে অসমত, তেখেতৰ সমষ্টিত। গতিকে আৰু যিমান পাৰে তেখেতে এই ক্ষেত্ৰত ভূমিকা পালন কৰক, আৰু সকলোৱে ইয়াকে কামনা কৰিব। ডাক্তৰ বিজুলী গোস্বামী বাইদেউ, আপোনাৰ ওচৰলৈকে পুনৰ আহিছোঁ। এই পৰিয়ালটোৰ বিভিন্ন কথা আছে, আৰ্থসামাজিক দিশৰ কথাটো আছে। ইতিমধ্যে ব্লাইণ্ড স্কুলত গৈছে বুলি কৈছে, কি পৰামৰ্শ দিব? উঠি অহা বহু চাম আছে, এতিয়াও কিন্তু চকুৰে দেখা বহুত যুৱকো আছে তেওঁলোকৰ পৰিয়ালত, তেওঁলোকে কি কৰা উচিত এতিয়া? তেওঁলোকেতো গোটেই পৰিয়ালটোৰ ভৰণ পোষণৰ দায়িত্ব লৈছে, তেওঁলোকক চোৱা চিতা কৰিছে। তাৰ উপৰি দেখা গৈছে যে তেওঁলোকৰ দৃষ্টিহীনতাৰ বাহিৰে অন্য একো মানে ডিফেক্ট নাই, তেওঁলোকৰ বুদ্ধিমত্তা ঠিকে আছে। গতিকে আমি সেই বুদ্ধিমত্তাখিনি কামত লগাব লাগিব, আৰু সেইটোৰ কাৰণে ইতিমধ্যে ডক্টৰ গোস্বামীয়ে কৈছে যে ব্লাইণ্ড স্কুলত সৰু সৰু ল'ৰা ছোৱালীখিনি তেওঁলোকে
শিক্ষা গ্ৰহণ কৰক তেওঁলোকে যাতে সমাজত উপযুক্তভাৱে নিজৰ সংস্থাপন এটা ল'ব পাৰে নিজে আত্মনিৰ্ভৰশীল হ'ব পাৰে এইটো বৰ ডাঙৰ কথা আৰু বাকি এইখিনিৰ উপৰিও মই ভাবো আৰু যিসকল দৃষ্টিবান বা ডেকা ল'ৰা ছোৱালী আছে এই পৰিয়ালটোত তেওঁলোকে কিন্তু এই স্বাস্থ্য বিভাগৰ লগত সততে এটা যোগাযোগ ৰাখিব লাগিব আচ্ছা হেতু আটাইতকৈ দৰকাৰী কথা মই যেটো দেখা পাইছো তেওঁলোক হৈছে নগাঁৱৰ ৰূপহীহাট অঞ্চলত থাকে তেওঁলোকে এই চিকিৎসকৰ ওচৰত সততে এটা যোগাযোগ ৰাখিব লাগিব যিকোনো সমস্যা হলে তেওঁলোকৰ লগত আলোচনা কৰিব লাগিব কিভাবে তেওঁলোকৰ স্বাস্থ্যৰ মানে উন্নতি কৰিব পাৰে আৰু মই যেটো কৈছো যে গৰ্ভ নিৰোধক ব্যৱস্থা এইখিনিৰ ওপৰতো এটা সম্যক জ্ঞান উঠি অহা যুৱক যুৱতীখিনিৰ অতি প্ৰয়োজন আৰু গৰ্ভ ধাৰণ কৰাৰ পিছতে তেওঁলোকে লগে লগে চিকিৎসকৰ ওচৰত আহিব লাগিব অলৰেডি আমাৰ গাইনোকোলজিষ্ট আমাৰ নিউৰো সাৰ্জনে ক'লে ৰেডিঅলজিষ্টে কৈছে যে তেখেতসকলে অন্য চিকিৎসকৰ ওচৰলৈ যাব লাগিব নে আপোনালোকৰ এই টিমটোৱে সহায় কৰিব আমিতো সহায় কৰিবলৈ একেবাৰে ৰাজু আমি গোটেই টিমটোৱে আমি সহায় কৰিম আৰু আমি যিখিনি নোৱাৰো আমাৰ সাধ্যৰ বাহিৰখিনিও আমি তেওঁলোকক গাইড কৰিব পাৰিম যে আপোনালোকে এইখিনি কৰক গতিকে আমাৰ লগত তেখেতসকলে যোগাযোগ ৰাখিব লাগিব আৰু এই জেনেটিক এনালাইসিসখিনি কৰিব লাগিব ইয়াতে তেজৰ নমুনা আমি মানে ল্যাবৰেটৰীত ল'ব পাৰে পৰীক্ষাটো বাহিৰত কৰাই আনি পেলাই ৰিপৰ্টটো দিব আচ্ছা এইখিনি কিন্তু গোটেই কেইজন পৰিয়ালৰ গোটেই সদস্যবিলাকে কৰিব লাগিব ডক্টৰ এন কে দাস কি ভাবে এতিয়া জেনেটিক এনালাইসিসখিনি কৰাৰ কথাটো কৈছে তেজৰ নমুনা হৰক সেই ধৰণে আগবাঢ়িব নেকি জেনেটিক এনালাইসিসটো দৰকাৰ হ'ব অলৰেডি আমি কৈছো সেইখিনি বাহিৰত পঠোৱা হ'ব আমি যোগাযোগ কৰিম গোটেই কেইজনে বহি পেলাই ক'ত কেনেকৈ পৰীক্ষা কৰিব পৰা যায় সেইখিনি এনালাইসিস কৰা যাব আৰু প্ৰিভেন্টিভ মেজাৰ হিচাপে আমি যথেষ্ট তেখেতসকলৰ লগত কাউন্সেলিং কৰিম আৰু তাৰ পিছৰ কথাটো আহিলে সোশিও ইকোনমিক এষ্টাব্লিছমেণ্ট অফ দিছ ফেমিলি এই ফেমিলিটো কেনেকৈ এষ্টাব্লিছ কৰিব পৰা যায় সো গোস্বামী ডাঙৰীয়া আগলৈতে কৈছে যে ইহঁতৰ যিখিনি শিশু আছে ইহঁতক আমি ব্লাইণ্ড স্কুলত আমি গোটেই কেইজনে বাকি যদি কোনোবা শুভাকাংক্ষী আমাৰ ওচৰত আহে তেখেতসকলক সহায় এটা আগবঢ়াব পাৰে শৰ্মা ডাঙৰীয়াক আছে আমি আমাৰ ফালৰ পৰা আমি গৈছোঁ যে এই সোশিও ইকোনমিক এষ্টাব্লিছমেণ্টৰ কাৰণে গোটেইখিনি ফেমিলিক আমি যিমান পাৰোঁ গোটেইখিনি সহায় কৰি যাম আৰু সিহঁতে যেনে নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰে তাৰ প্ৰথম কথাটো নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰে সেইটো কৰিব পাৰে তেনেকৈ ধৰণৰ এটা পদক্ষেপ আমি ল'ম বুলি ভাবিছোঁ আৰু দ্বিতীয় কথা তেখেতসকলে যে আৰু ছেকেণ্ড যিটো জেনেৰেশ্যন আহিব হেতু যাতে এটা সুস্থ সবল শিশুক সিহঁতে তেখেতসকলে জন্ম দিব পাৰে তেনেধৰণৰ ব্যৱস্থা কৰিবলৈ আমি সকলো সময়তে তেখেতৰ লগত সেনসিটাইজ কৰি থাকিম বুলি কৈ থাকিম আমি তেখেতৰ লগত সো মই ভাবোঁ আমাৰ গোটেইখিনি যদি এনেধৰণে আগবাঢ়োঁ তেতিয়াহ'লে তেখেতসকল যথেষ্ট উপকৃত হ'ব অকল তেখেতসকলেই নহয় গোটেই সমাজখনে উপকৃত হ'ব হয় এই যিখিনি এতিয়ালৈকে দেখা নোপোৱা আছে বা জন্মৰ পৰা যিসকল অন্ধ তেখেতসকলে হয়তো আৰু দেখা পোৱাৰ আশাটো আমি এই মুহূৰ্তত বিজ্ঞানে নকয় কৰিব পাৰোঁ বুলি কিন্তু তাৰ পিছৰ প্ৰজন্মই হয়তো এই পৰিয়ালটোৰ পিছৰ প্ৰজন্ম যাতে সুস্থ হৈ থাকে সেই আশাটো আমি কৰিব পাৰোঁ সেই চেষ্টাটো কৰিব পাৰি ঠিক সুন্দৰ কথা এটা সময় বাণিজ্যিক বিৰতিৰ সময় হৈছে উভতি অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ বুবুল শৰ্মা এবাৰ আপোনাৰ ওচৰলৈকে আহিছোঁ মই ইতিমধ্যে কোৱা হৈছে যে আপোনালোকে পৰামৰ্শ ল'ব বা জেনেটিক এনালাইসিস কৰিব তাৰ কাৰণে হয়তো ধনৰ প্ৰয়োজন আছে বুলিও কৈছে কি ধৰণে আগবাঢ়িব এতিয়া এই টিমটোৱে নিখন্তেই আপোনালোকে টেকনিকেল কথাখিনি আমাৰ চিকিৎসকসকল আছে তেখেতসকলে পৰামৰ্শ দি গৈ থাকিব বা আপুনি যোগাযোগৰ সূত্ৰ ৰাখিব কিন্তু এটা হয়তো যথেষ্ট ব্যয়বহুলো হ'ব ব্যৱস্থাটো এতিয়া কি ধৰণৰ আশা কৰিছে ৰাইজৰ পৰা সহায় বিচাৰিছে নে চৰকাৰে এই ক্ষেত্ৰত ইনিচিয়েটিভ লোৱাটো বিচাৰিছে না প্ৰথম কথাটো হ'ল কি আমি এজন সচেতন শিক্ষিত মানুহ বুলি যেতিয়া নিজকে আমি কওঁ আমি ব্যক্তিগতভাৱে তেওঁলোকক আমি কিমান সহায় কৰিব পাৰোঁ সেই কথাটো যিমান গুৰুত্বপূৰ্ণ আমাৰ দৰে ব্যক্তিয়ে এই বিষয়টোক এনে অসমত থকা এনে বিভিন্ন বিষয় এই ধৰণৰ সমস্যাটোক আমি যেতিয়া আমি দেখোঁ আমি এই ধৰণে আমি যি ধৰণে আগবাঢ়িছোঁ এই ধৰণে চৰকাৰৰ সন্মুখলৈ অনাটো দৰকাৰ বিশেষজ্ঞসকলৰ সন্মুখলৈ অনা দৰকাৰ আৰু যিটো এটা প্ৰচলিত এটা কথা আছে যে অন্ধত্ব বা অন্ধটোক অভিশাপ বুলি কোৱা হয় সেই অন্ধৰ আচলতে যি অভিশাপ বুলি কোৱা হৈছে আচলতে সেই যিটো দৃষ্টিভংগী আমি সেই দৃষ্টিভংগীটো আমি সলাবলৈ কিছু চেষ্টা কৰা উচিত আৰু তাৰে দুটামান কথা ইতিমধ্যে ডক্টৰ শুভাঙ্কৰ গোস্বামী কৈছে যে তেওঁলোকে সন্তানক স্কুলত পঢ়োৱা কথা কৈছে আমিও ইতিমধ্যে তাৰে পৰিয়ালৰ এজনী ছোৱালীক আমি বৰমপুৰ অন্ধ স্কুলত আমি দিছোঁ আৰু স্কিল ডেভেলপমেণ্টৰ কথা কোৱা হৈছে
গতিকে মই এইখিনি কামত আগবাঢ়িবলৈ দুটা কথা মই মন কৰি আপোনাক মই ক'ব বিচাৰিছোঁ যে এই অন্ধ পৰিয়ালটোৰ কিন্তু মানসিক দৃষ্টিভংগী যথেষ্ট শক্তিশালী কিয়নো মই সেইদিনাখন সুধিছিলোঁ তেওঁলোকক মই প্ৰায় তেওঁলোকৰ ওচৰলৈ যাওঁ মই সুধিছিলোঁ যে তেওঁলোকক যে আপোনালোকে সপোন দেখেনে তেতিয়া মোক কৈছিলে যে সপোন দেখি কি লাভ হ'ব আমি সপোন নেদেখোঁ যদিও আমি আপোনালোকৰ যি কথা বতৰা পাতিছোঁ আজিও যি ইয়াত আলোচনা হৈ আছে তেওঁলোকে হেনো সপোনত দেখে আৰু তেওঁলোকে ছবি চাব নিবিচাৰে কাৰণ ছবিয়ে তেওঁলোকক মানসিকভাৱে কষ্ট দিব হেনো গতিকে তেওঁলোকৰ এনেকুৱা ধৰণৰ দৃষ্টিভংগী আছে মই তেওঁলোকৰ পৰিয়ালৰ দুজন ডেকা ল'ৰাক সুধিছিলোঁ যে আপোনালোকৰ অন্ধ যিহেতু মই খুব কথাটো সুধোঁতে মোৰ কষ্ট হৈছিল যে আপোনালোকে যিহেতু অন্ধ চকুৰে নেদেখে আপোনালোকৰ বেয়া নালাগেনে তেতিয়া মোক কৈছিল যে আমি চকুৰেহে নেদেখোঁ কিন্তু আমি সম্পূৰ্ণ সুস্থ আমি চকুৰে নেদেখিলে কি হ'ব আমি কাহানিও ভবা নাই যে আমি চকুৰে নাই দেখা আমি দুৰ্বল বুলি গতিকে এনে এটা পৰিয়ালৰ মাজত মই কাম কৰিছোঁ গতিকে অসমৰ ৰাইজক অসম চৰকাৰক পুনৰ অনুৰোধ জনাইছোঁ যে এই ধৰণে যিসকল ইচ্ছুক ব্যক্তি ইচ্ছুক সংগঠন তেওঁলোক আগবাঢ়ি আহক আগবাঢ়ি আহিলে আমি নিশ্চয় এই সামাজিক যিটো দায়বদ্ধতা আমি সেই দায়বদ্ধতাৰে আগবাঢ়ি গ'লে আমি নিশ্চয় সমাধানৰ পথ পাম বুলি মই আশা কৰিছোঁ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আন এগৰাকী যুৱকৰ ওচৰলৈকে যাব বিচাৰিছোঁ পৰিয়ালটোৰে সদস্য এজনৰ ওচৰলৈকে যিয়ে দেখা পোৱা নাই কাৰ ওচৰত যাম বুবুল শৰ্মা ডাঙৰীয়াই কৈ দিয়ক আচ্ছা আছিকুৰে কি কৰে তুমি স্কুলত যোৱা নেকি মই স্কুলত নাযাওঁ তুমি যোৱা নাই আৰবি পঢ়িছোঁ কি কৰাৰ মন আছে তোমাৰ মোৰ ভিক্ষা কৰাটো বাদ দিবলৈ মন আছে মানুহৰ ওচৰত খোজাটো মোৰ লাজ লাগে এতিয়া ক'ত যোৱা ভিক্ষা খুজিবলৈ মইতো ধৰক ট্ৰেইনত যাওঁ বাছ ষ্টেণ্ডত যাওঁ মানুহৰ ওচৰত যাওঁ তেতিয়া অসুবিধা নহয় নেকি ট্ৰেইনত উঠিবলৈ বাছত উঠিবলৈ কিবা অসুবিধা হয় মানুহ লাগে মানুহ থাকে লগত এটা বেলেগ এজন মানুহ থাকে সেই কামটো কৰিব নিবিচাৰা এতিয়া মই এইটো কৰিব নিবিচাৰোঁ কি কাম কৰিব বিচাৰা মই চাওঁ মোক নিজেই কিবা কৰিব পাৰোঁ নিজে বা নিজৰ হাতেদি নিজেই কষ্ট কৰি নিজৰ ভৰি দি নিজেই মই কিবা এটা কৰিব পাৰিলে মোৰ মনটোত ভাল লাগিলেহেঁতেন বেলেগ মানুহে কি কাম কৰে তুমি জানা নে নাজানা জানো বেলেগ মানুহে বহুত ধৰণৰ কাম কৰে কিছুমানে দোকান কৰে কিছুমানে হাতেৰে কিবা বনায় কিবা গামোচা বনায় কিবা পাটি চাটি বনায় বহুত ধৰণৰ কাম কৰে তুমিতো সেইবোৰ দেখা নাই চকুৰে দেখা পোৱা নাই কেনেকৈ গম পালা মানুহে কয় আমি শুনো আৰু ওচৰত বহিলেও হাত দি দেখিব পাৰোঁ আৰু সেইবোৰ শুনি নিজে ভাবা চাগে এনেকুৱা কাম এটা ময়ো কৰিব লাগে সেইটোতো মই ভাবোঁ যে মই যদি এনেকুৱা এটা কাম কৰিব পাৰিলেহেঁতেন তেন্তে মোৰ বহুত ভাল লাগিলেহেঁতেন কিন্তু মইতো কৰিব নোৱাৰোঁ মই জানা নাই মই কেনেকুৱা কৰিম আমাৰ এজন ল'ৰা হাই ছেকেণ্ডেৰীলৈকে দি পঢ়ি ঘৰত আছে এতিয়ালৈ চাকৰি বাকৰি নাই সুস্থ সুস্থ ল'ৰাজনে কি কৰিছে কিবা উপাৰ্জন কৰিছে নে কৰা নাই কাম কৰা আগতে কাম কৰিলে কাম কৰিবলৈ তেন্তেতো কাম বন শিকা নাই স্কুলত কলেজত পঢ়িছে কিন্তু আমাৰ ইমানটো অৰ্থ সম্পদ নাই যে দোকান এটা দি দিম 1-2 লাখ 3 লাখ টকা দি তেনেকুৱা অৱস্থা নাই আমি নিজে সাজে খাওঁ তেওঁৰ পইচাটো কেনেকৈ দোকান দি মই কৰিম এজন ছোৱালী কলেজত গ'লে 50-60 টকা ডেইলি দিব লাগে লোকৰ পৰা খুজি মই এই কেইদিন আগতে আমি 3500 টকা দি ছোৱালীজনীক এডমিশ্যন লৈ আহিছোঁ এইবিলাকে কৰিম না দোকানৰ পুঞ্জি মই দিম আমাক যদি চৰকাৰে স্কুলত ল'ৰা ছোৱালীক লিখা পঢ়াৰ যিবিলাক ভাল স্কুল কলেজৰ পৰা সুবিধা কৰি দিয়ে আজিবিলাক অন্ধমাৰ বহিবতীজৰ ঘৰৰ ল'ৰা ছোৱালীবিলাকক স্কুলত দিয়ে আমি শান্তি পাম আৰু কেতিয়াবা লোকৰ পৰা হাত পাতি খাব নালাগে এই ব্যৱস্থা পৰিয়ালটোৰ আটাইকেইগৰাকীয়ে ভিক্ষাবৃত্তিৰ ওপৰতে নিৰ্ভৰশীল নেকি ককাই ভাই 3জন ককাই ভাইৰ এইটোৱেই আমাৰ নিৰ্বাহ এই দিনত আনিলে ৰাতি খাব পাৰোঁ ৰাতি তালি দিনত খাব পাৰোঁ এনে চৰকাৰৰ উচিলে যদি আমি কোনো সুবিধা পাওঁ আপোনালোকে নিজেতো যাব নোৱাৰে প্ৰতিজনকে এজন মানুহ লাগিব চাগে এজন মানুহৰ লগত লৈ গ'লে তেওঁকে কিবা দিব লাগে এনে গৰীব দুখীয়া ল'ৰা ছোৱালীৰ লগত লৈ গ'লে এনেই নাযায় তেওঁকো দিব লাগে তে নিজে খোজকাঢ়িব নোৱাৰিলে যদি এজন মানুহক লগ লাগি যাব লাগিব তে আমি অনুৰোধ কৰোঁ যে আমাক এই কামৰ পৰা বঞ্চিত কৰি দিয়ে আৰু যাতে চৰকাৰ আমাৰ ফালে সুনজৰে সুচকুৰে চাই আমি ছাৰসকলৰ উচিলাই আমি ইমানলৈকে আহিছোঁ আমাৰ বহুত ধন্যবাদ আমাৰ যাতে পৰিয়ালটো যিখিনি হৈছে আৰু কেতিয়াও এনেকুৱা নহ'ব বুলি মই আশা ৰাখিছোঁ ধন্যবাদ সেইটো আশা আমিও কৰিছোঁ সেয়া নহয় ঠিক আছে ভণ্টিজনীৰ ওচৰলৈকে যাব বিচাৰিছোঁ তোমাৰ নাম কি জান্নাতুল ফেৰদাউছ তুমি স্কুলত যোৱা নে নোযোৱা যোৱা স্কুলখনৰ নাম কি ৰছিদুল হক মুক্ত স্কুল আচ্ছা তুমিতো গম পোৱা তোমাৰ পৰিয়ালটোত সমস্যা কি হৈ আছে গম পাইছানে পাইছোঁ মানে তুমি পঢ়া শুনা কৰি কি কৰিব বিচাৰা পঢ়া শুনা কৰিব বিচাৰা ন জি গতিকে মই পুনৰ ডাক্তৰ শুভ্ৰঙ্কৰ গোস্বামী ডাঙৰীয়াৰ ওচৰলৈকে আহিম কিন্তু পৰিয়ালটোৰ দুৰ্দশা ইতিমধ্যে আপোনালোকে দেখিছে যে এটা পৰিয়াল সম্পূৰ্ণৰূপে ভিক্ষাবৃত্তিৰ ওপৰত নিৰ্ভৰশীল আৰু এয়া কৰিবলৈ তেখেতসকল বাধ্য অন্তত এই মুহূৰ্তলৈকে কিন্তু সমাধান সূত্ৰ বিচাৰি
এটা দলে ইতিমধ্যে চেষ্টা চলাইছে ধন্যবাদৰ পাত্ৰ তেখেতসকল সমাধানৰ সূত্ৰ ওলাব বুলি আমিও আশাবাদী এটা বিৰতি লৈছোঁ উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ শেষ অংশলৈ ইতিমধ্যে এটা দুৰ্ভগীয়া পৰিয়াল সঁচাকৈ কিমান দুৰ্ভগীয়া আপোনালোকে ইতিমধ্যে নিশ্চয় অনুভৱ কৰিছে তেখেতসকলে কাম কৰিব বিচাৰে কৰ্ম কৰিব বিচাৰে চকুৱে দেখা পোৱা নাই কিন্তু তথাপি কিছু সংখ্যক লোকে যে কাম কৰে সেয়া মনেৰে অনুভৱ কৰিছে আৰু সেইসকল সুস্থ লোকৰ দৰেই তেওঁলোকেও কাম কৰিব বিচাৰে কিন্তু দুৰ্ভাগ্য এইটোৱে যে সেই সুবিধা এই মুহূৰ্তলৈকে পোৱা নাই কিন্তু ডাক্তৰ শুভ্ৰকিংকৰ গোস্বামী ডাঙৰে উল্লেখ কৰিছে ইতিমধ্যে যে স্কিল ডেভেলপমেণ্টৰ কাৰণে চিন্তা কৰা হৈছে কিছু সংখ্যকে সেইটো পাব কিন্তু যিটো কথা কৈছে যে ইয়াৰ পিছৰ প্ৰজন্মত যাতে সেই সমস্যাটো নহওক কাৰণ তেওঁলোকৰ জীয়াই থকাৰ যিদৰে অধিকাৰ আছে বিয়া কৰাৰ অধিকাৰ আছে সন্তান জন্ম দিয়াৰ অধিকাৰ আছে কিন্তু এটা সুস্থ সন্তান জন্ম দিয়ক যিটো সমস্যা পৰিয়ালটোৰ বাবেও এটা বাৰ্ডেন নহওক বা আৰ্থসামাজিক দৃষ্টিকোণৰ পৰা এটা বোজা যাতে নহয় তাৰ বাবে কৰিবলৈ তাৰ বাবে জেনেটিক এনালিচিছ কৰাটো যথেষ্ট প্ৰয়োজন আছে সেই ক্ষেত্ৰত ইণ্ডিভিজুৱেলি কৰাটো পচিবল হ'বনে আপোনালোকৰ এই টিমটোৰ দ্বাৰা নে কি বিচাৰিছে চাওক আচলতে এই টিম যে হৈছে এই টিমটো কিনো টিমটো এটা বিশেষ প্ৰয়োজনত অৰ্থাৎ যেতিয়া দেখিলোঁ আমি যে তেওঁলোকৰ এই অৱস্থা আমি গোটেই ইজনে সিজনক সহায় কৰি পেলাই এনেকৈ এটা গঠন কৰিলোঁ কিন্তু আমাৰ এটা সীমাবদ্ধতা থাকিব যেনেকৈ আমি এটা বিষয়ত একেবাৰে স্পষ্ট যে তেওঁলোকৰ যিখিনি সমস্যা সেইখিনি জন্মগতভাৱে হোৱা সমস্যা আৰু সেই জন্মগতভাৱে হোৱা সমস্যাখিনি জিন এনালাইচিছ কৰি গোটেইখিনি ভালদৰে আগুৱাই নিব লাগিব আৰু সেই গোটেই কামটো আচলতে আমাৰ ব্যক্তিগত প্ৰচেষ্টাৰে হওক বা এনেকুৱা ধৰণৰ টিমৰ প্ৰচেষ্টাৰে হওক কৰাটো সম্ভৱ নহয় তাৰ কাৰণে চৰকাৰী প্ৰচেষ্টা এটা লাগিব চৰকাৰে এইটো এটা সামাজিক সমস্যা বুলি গণ্য কৰিব লাগিব চৰকাৰে সামাজিক সমস্যা আৰু দ্বিতীয়তে প্ৰথমতেই কৈছোঁ যে এইটো এটা এনেকুৱা ৰেয়াৰ বস্তু যে গোটেই পৃথিৱীত বিভিন্ন ষ্টাডি কৰি দেখা গৈছে এনেকুৱা ধৰণৰ বস্তু ক'তো নাই যে অকল চকুটো আৰু আটাইতকৈ আচৰিত কথা কি যে চকুটো যাৰ ডেভেলপ হৈছে এইটো পূৰা হৈছে আৰু যাৰ ডেভেলপ হোৱা নাই পূৰা হোৱা নাই আধা কাৰো হোৱা নাই কোনো এজন কিন্তু অৰ্ধ মানে অন্ধ হৈ থকা নাই অৰ্থাৎ এটা চকু ভাল হ'ল এটা চকু নোহোৱা হ'ল তেনেকুৱাও নহয় তেওঁলোকৰ বাকী সমস্ত দেহৰ সমস্ত অংগবিলাক ভাল গতিকে তেনেকুৱা এই ৰেয়াৰ যিটো চিণ্ড্ৰম এই গোটেইবিলাক বস্তুৰ কাৰণে আচলতে বিজ্ঞানীসকলো আগুৱাই আহিব লাগিব আৰু বিজ্ঞানীসকলে সহায় সহযোগ তাৰ পৰামৰ্শ দিব লাগিব চৰকাৰৰ ফালৰ পৰা স্বাস্থ্য বিভাগ আৰু সমাজ কল্যাণ বিভাগৰ ফালৰ পৰা এই কথাটোত বিশেষ গুৰুত্ব দি তেওঁলোকে যদি আগবঢ়াই নিব পাৰে তেতিয়াহ'লে অকল এই পৰিয়ালটোৱে নাই এটা সামাজিক এটা দায়িত্ব আছে সেই সামাজিক দায়িত্বখিনি আচলতে পালন কৰা হ'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউৰ ওচৰলৈকে আহিছোঁ আমি শেষৰটো মন্তব্য জানিব বিচাৰিম ডক্টৰ গোস্বামীয়ে ইতিমধ্যে কৈছে যে জেনেটিক এনালাইচিছটো কৰা হওক যিটো খৰচী ব্যৱস্থা হ'ব আৰু দৃষ্টিহীন বা দৃষ্টিবান সকলোৰে কৰিব লাগিব এই ষ্টাডিটো সকলোৰে কৰিব লাগিব কাৰণ এইটো কোৱা হৈছে যে জেনেটিক এটা আছে ডমিনেণ্ট এটা হৈছে ৰিচেছিভ যিবিলাকৰ হয়তো দৃষ্টি দেখা পাই আছে তেওঁলোকৰো হয়তো জিনত এই দোষটো থাকিব পাৰে বা সমস্যাটো থাকিব পাৰে গতিকে এই পৰীক্ষাটো চৰকাৰীভাৱে ইনিচিয়েটিভ ল'ব নিশ্চয় কৰিব আমি আশা কৰিছোঁ আৰু অনুৰোধ জনাইছোঁ এই মঞ্চৰ পৰা আপোনালোকৰ ষ্টুডিঅ'ৰ পৰা চৰকাৰে এইটো কৰক আৰু বাকী যিসকল দৃষ্টিহীন আছে তেওঁলোকৰ বাকী ৰিহেবিলিটেশ্যনটো কৰিব লাগিব কেনেকৈ তেওঁলোকে আনৰ পৰা ভিক্ষা নামাগি পেলাই আত্মনিৰ্ভৰশীল হৈ ভালদৰে চলি থাকিব পাৰে আৰু আমি ব্যৱস্থা লৈছোঁ আৰু আমি পাৰ্য মানে আমি সহায় সহযোগ আমি আগবঢ়াবলৈ সাজু যিকোনো সময়তে তেওঁলোক আহিলে আমাৰ লগত যোগাযোগ কৰিলে হ'ল ফোনত যোগাযোগ কৰিব পাৰে বা আহিব পাৰে আমি গোটেইকেইজনে আমি সহায় কৰিবলৈ একদম সাজু হৈ আছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ ডক্টৰ এন কে দাস কি ক'ব শেষত আমি এইটোৱে ক'ম যে অলপতে গম পাইছে তেখেতসকলৰ মাজত আৰু এটা নৱজাতক শিশু আহিছে শিশুটো জন্মান্ত হৈছে আমি চেষ্টা কৰিম ইয়াৰ পিছত যিজন শিশু আহিব তেখেতসকলৰ মাজলৈ সেই শিশুজন যাতে সুস্থ সবল শিশু হিচাপে আহক এইটো আমাৰ প্ৰথম পদক্ষেপ হ'ব আৰু বাকীখিনি গোস্বামী ডাঙৰীয়াই কৈছে যে সমাজশেষক গোটেইখিনি চেষ্টা কৰি তেখেতসকলৰ ছ'চিঅ' ইকনমিক ষ্টেটাছটো আমি ইম্প্ৰুভ কৰিবলৈ যত্ন কৰিম আৰু বাকী যিমানখিনি পাৰে তেখেতসকলক আমি ইষ্টাব্লিছ কৰিম আৰু প্ৰথম পদক্ষেপ আমাৰ এইটোৱে আশা ৰাখিছোঁ তেখেতৰ এতিয়া যিটো নেক্সট জেনেৰেশ্যনটো আহিব সেই সন্তানটো যাতে সুস্থ সবল সন্তান হৈ জন্ম হয় তেখেতে যদি কৰিব পাৰোঁ তেখেতৰ মানসিকভাৱে এটা
যথেষ্ট সকাহ পাব ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ ডক্টৰ পংকজ ডেকা আমাৰ সকলোৰে এটাই হেৰি যে তেওঁলোকৰ যেতিয়া 18জনীয়া পৰিয়াল যোনটো অন্ধ পৰিয়াল সেইজন 19জনলৈকে নহওক গতিকে আমি সকলোৱেতো প্ৰচেষ্টা কৰিছোঁৱে চিকিৎসক হওক বা ছ'চিয়েল এক্টিভিষ্ট হওক বা গায়ত্ৰী বাইদেৱে গোটেইখিনি ইনিচিয়েটিভ লৈছে কিন্তু এই ক্ষেত্ৰত ডেফিনেটলি আমি আমাৰ প্ৰচেষ্টা দিয়ে অকল নহ'ব চৰকাৰী প্ৰচেষ্টা দৰকাৰ হ'ব কাৰণ আৰ্থিক দিশটোও চাব লাগিব আমি গোটেই জিন এনালাইচিছ কৰি তেওঁলোকক যদি এটা সমস্যা পাৰ্মানেণ্ট সমস্যা সমাধান এটা কৰি দিব পাৰোঁ সেইটোৱে আমাৰ লক্ষ্য হ'ব আমাৰ ছাকচেছ সেইখিনিতে হ'ব তেতিয়া আমি পাৰ্মানেণ্টলি তেওঁলোকৰ এই পৰিয়ালটোক এইটোৰ পৰা আমি মুক্ত কৰিব পাৰিম ধন্যবাদ জ্ঞাপন কৰিছোঁ বুবুল শৰ্মা ডাঙৰীয়া শেষত আপোনাৰ পৰা জানিব বিচাৰিম ইতিমধ্যে চৰকাৰৰ কথাটো যিহেতু ওলাইছে কোনোবা এটা বিভাগ স্বাস্থ্য বিভাগ বা সমাজ কল্যাণ বিভাগক এই মুহূৰ্তলৈকে যোগাযোগ কৰিছে নেকি বা কেনেকুৱা পাইছে উত্তৰ আচলতে আপোনাৰ সামাজিক কল্যাণ বিভাগৰ পৰা এককালীন তেওঁলোকক সাহায্য আগবঢ়াইছিলে কিন্তু অতি দুৰ্ভাগ্যজনক কথা মই পৰিয়ালটোক সুধিছিলোঁ যে কিমানকৈ দিছিলে যে টকা 5,000কৈ দিছিলে কি কৰিব দিছিলে কৈছে আমি কিন্তু জ্ঞাত নহয় মই ভাবোঁ চৰকাৰৰ এই সময়তে বৃহৎ যি সামাজিক সমস্যাটো এই সমস্যাটোক আচলতে আমি সমাধান কৰাটো এটা পবিত্ৰ আমাৰ দায়িত্ব সেইবাবে বিশেষভাৱে সমাজ কল্যাণ বিভাগে দায়িত্বটো ল'ব লাগিব যিহেতু চিকিৎসা পদ্ধতি দীঘল প্ৰক্ৰিয়াৰ মাজত যাব লাগিব যথেষ্ট সজাগ সচেতনতা আমাৰ মাজত লাগিব তেওঁলোকৰ মাজত লাগিব গতিকে মই ভাবোঁ এটা বিকল্প তেওঁলোকৰ বৃত্তিৰ তেওঁলোকক সন্ধান দিব লাগিব এই গোটেইবিলাক আচলতে আঁচনি সন্মুখত লৈ এটা ডাঙৰ এটা উদাহৰণ হৈ ৰওক যে এই পৰিয়ালটোক উদ্ধাৰ কৰি এখন চৰকাৰে এটা ডাঙৰ দায়িত্ব পালন কৰিব বুলি আমি আশা কৰিছোঁ আৰু মই আকৌ আমাৰ চিকিৎসকসকলক পুনৰ ধন্যবাদ জনাইছোঁ যে 18টাৰ পৰা যাতে 19লৈ কেতিয়াও যাতে সংখ্যা বাঢ়ি নাযায় ইয়াকে কৈ মই পুনৰ আপোনালোকক সকলোকে মই মোৰ ফালৰ পৰা ধন্যবাদ জনালোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা ভাল কথা কৈছে আপুনি চৰকাৰৰ ওচৰতো কিন্তু এটা সুযোগ আছে এই ক্ষেত্ৰত যিহেতু পৃথিৱীৰ ভিতৰতে বিৰল এনেকুৱা ধৰণৰ ঘটনা আৰু ইয়াতে যিহেতু এই ঘটনাটো সংঘটিত হৈছে অসমত গতিকে চৰকাৰে এটা দৃষ্টিভংগী এটা যোগাত্মক দৃষ্টিভংগী ৰাখি যদি বিষয়টোত আগবঢ়াই লৈ যায় তেতিয়া বিশ্বৰ ওচৰতে কিন্তু এই কথাটো প্ৰতিষ্ঠা কৰি দিব পাৰিব তাৰ বাবে সামাজিক ব্যাধি বুলিও কিন্তু চিহ্নিত কৰিব লাগিব এই বিষয়টোক সেই গুৰুত্বটো দিব লাগিব আপোনালোক আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰবাৰ দৰ্শকসকলৰ হৈ কাৰণ এটা মহৎ কামত আপোনালোকে আগবাঢ়িছে আৰু আগভাগ লৈছে তাৰ বাবে সমাজৰ এগৰাকী দায়বদ্ধশীল ব্যক্তি হিচাপে আপোনালোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যিটো পৰিয়াল 18জনীয়া যিটো পৰিয়াল এই পৰিয়ালটো অবিভক্ত পৰিয়াল হিচাপে নহয় কৰ্মঠ এটা পৰিয়াল হৈ উজ্জীৱিত হওক আৰ্থ সামাজিক দিশৰ পৰা আৰু আহিবলগীয়া যিটো প্ৰজন্ম আছে সেই প্ৰজন্মটো যাতে এটা সুস্থ প্ৰজন্ম হৈ যায় আৰু এই সামাজিক ব্যাধিটোৰ অন্ত যাতে এই প্ৰজন্মটোতেই সীমাবদ্ধ হৈ ৰয় তাকে আমি সকলোৱে কামনা কৰিছোঁ আৰু ইয়াৰ লগে লগে আজি সবিশেষৰ পৰা মই শান্তনু মহন্তই বিদায় লৈছোঁ ধন্যবাদ